নতুন বছৰ আহিলে সকলোৰে মনত কিবা আশা থাকে যে নতুন বছৰৰ পৰা আমাৰ কিবা ভাল হওক তাৰেই সকলোৰে আশা পাতি থাকে। গতিকে এই নৱবৰ্ষৰ পৰা আপোনালোকৰ ভাগ্যত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিব বা আপোনাৰ ভাগ্যত কি আছে সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ ৰাশিফল জানিবলৈ সক্ষম হ'ব। পোনপ্ৰথমে আপোনালোকক মই নৱবৰ্ষৰ খুব শুভেচ্ছা দিছোঁ। গতিকে আপোনালোকৰ যাতে এই নৱবৰ্ষৰ পৰা ভাল হয় তাৰে আশা লৈ মই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে মেষ ৰাশিৰ বাবে এই বছৰটো কেনেকুৱা হ'ব তাৰ বিষয়ে জানিম। মেষ ৰাশিসকলৰ এইবাৰ চেলেঞ্জ আৰু সফলতাৰ এক অভূতপূৰ্ব মিশ্ৰণ দেখা পাব। গ্ৰহ নক্ষত্ৰৰ ভ্ৰমণৰ ফলত আপোনাৰ জীৱনত কি কি পৰিৱৰ্তন আহিব, আয় ব্যয়, চাকৰি, প্ৰেম, স্বাস্থ্য, কেনেধৰণৰ আপোনালোকে এইবোৰ ক্ষেত্ৰত আগবাঢ়িব, ক'ত সাৱধান হ'ব লাগিব, এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে সম্পূৰ্ণ বৰ্ষফলৰ বিষয়ে জানিবলৈ সক্ষম হ'ব একেবাৰে বিশদভাৱে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ নৱবৰ্ষৰ পৰা গ্ৰহ নক্ষত্ৰৰ ভৌগোলিক প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে জানি লওঁ। বহাগ মাহৰ নতুন বছৰৰ পৰা মেষ ৰাশিৰ লগ্নত ৰাহু বেছি সময় থাকিব, যাৰ ফলত মানসিক চিন্তা অলপ বিভ্ৰান্তিৰ থকাৰ সম্ভাৱনা থাকিব। বৃহস্পতি দ্বিতীয় ঘৰত থাকিব, যাৰ ফলত আয় আৰু আত্মবিশ্বাসৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখা গৈছে। শনি 11 নম্বৰ ঘৰত আছে, গতিকে ধীৰে ধীৰে কিন্তু স্থায়ী লাভ আৰু বন্ধু বান্ধৱীৰ সহায় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। চাকৰিৰ ক্ষেত্ৰত আৰম্ভণিত অলপ চাপ থাকিব, বিশেষকৈ আপোনালোকৰ এপ্ৰিল মাহ আৰু মে' মাহটো অলপ জটিলতা হ'ব পাৰে। বৃহস্পতিৰ দৃষ্টি থাকিব আপোনাৰ লগ্ন পঞ্চম ঘৰত, যাৰ ফলত মে' মাহৰ পৰা ছেপ্টেম্বৰ মাহ লৈ আপোনালোকৰ পদোন্নতি, নতুন দায়িত্ব আৰু স্থানান্তৰৰ সম্ভাৱনা থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত জুন মাহৰ পিছত লাভৰ যোগ থাকিব। যদি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আগষ্ট মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত কৰাটো আপোনালোকৰ বাবে উত্তম হ'ব। আয় আৰু ব্যয় আৰু অৰ্থনৈতিক অৱস্থা কেনেধৰণে প্ৰভাৱিত হ'ব তাৰ বিষয়ে এতিয়া জানি লওঁ। বৃদ্ধি পোৱা আপোনাৰ বাবে দ্বিতীয় আৰু 11তম ঘৰৰ দৃষ্টিৰ ফলত বাঢ়িব। জুন মাহৰ পৰা নৱেম্বৰ মাহলৈ আপোনাৰ অধিক আয়ৰ সম্ভাৱনা থাকিব। যিকোনো বিনিয়োগ ভাল পৰামৰ্শ লৈ কৰিলে আপুনি লাভৱান হ'ব। অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ এপ্ৰিল আৰু মে' মাহত বেছি হ'ব, গতিকে খৰচ এইকেইটা মাহত আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব। এতিয়া প্ৰেম, সংসাৰ আৰু দাম্পত্য জীৱনৰ বিষয়ে জানি লওঁ আহক। অবিবাহিত লোকৰ বাবে এই বছৰত প্ৰেমৰ সফলতা আছে, সম্পৰ্কৰ অগ্ৰগতিৰো যোগ দেখা গৈছে। বিশেষকৈ মে' মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত আপোনালোকৰ ভাল যোগ আৰম্ভ হ'ব। বিবাহিতসকলৰ বাবে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈ অলপ মানসিক দূৰত্ব আৰু মতভেদৰ সম্ভাৱনা থাকিব, কিন্তু শনিৰ দৃষ্টিয়ে সহিষ্ণুতা আপোনাক আগবঢ়াব। সংসাৰ বা পৰিয়ালৰ ভিতৰত সদভাৱ বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব আৰু মধুৰতা আনিবলৈ চেষ্টা কৰিব। আৰু কথা বতৰা পাতোঁতে ভাষা অলপ ভালকৈ ব্যৱহাৰ কৰাৰ যত্ন কৰিব, ইয়াৰ ফলত আপোনাৰ সংসাৰ ভাল হৈ থাকিব। এতিয়া শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ বাবে কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতিৰ সহায় থাকিব, যাৰ ফলত আপোনালোকে উচ্চ শিক্ষাৰ বাবে সময় অনুকূল দেখা পাব আৰু আপোনালোকে প্ৰতিযোগিতা পৰীক্ষাত যদি অংশগ্ৰহণ কৰে তাতো আপোনালোকে ভাল ফলাফল লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে মে' মাহৰ পৰা আগষ্ট মাহটো আপোনালোকৰ খুবেই উপযুক্ত হ'ব, গতিকে যদি সেইবোৰ সময়ত আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰে বা কোনো ধৰণৰ পৰীক্ষা দিয়ে তেনেহ'লে ভাল ফলাফল দেখা পাব। মনোযোগৰ অভাৱ আপোনালোকৰ ঘটিব পাৰে এপ্ৰিলৰ পৰা মে' মাহৰ ভিতৰত। মাজত আপোনালোকে অলপ ধ্যান কৰিবলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনালোকে যিবোৰ বিসংগতি আছে সেইবোৰ দূৰ হ'ব। এতিয়া স্বাস্থ্য আৰু মনোবলৰ বিষয়ে জানি লওঁ আহক। শাৰীৰিকভাৱে আপোনাৰ কিছু সমস্যা আহিব পাৰে। সেই সমস্যাবোৰ হৈছে যেনে ধৰক মূৰৰ বিষ, ৰক্তচাপ, গেছৰ সমস্যা ইত্যাদি। মানসিক চাপ আপোনাৰ ৰাহুৰ বাবে বৃদ্ধি পাব, গতিকে যোগাসন, ধ্যান আৰু প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপ কিছু পৰিমাণে সকাহ অনুভৱ কৰিব আৰু আপোনালোকে নিজৰ শাৰীৰিক চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব। জুনৰ পৰা ডিচেম্বৰ মাহৰ পৰ্যন্ত আপোনালোকৰ স্বাস্থ্যত কিছু অৱনতি ঘটিব পাৰে, গতিকে এইকেইটা মাহত অলপ আপোনালোকে সাৱধান হ'ব। এতিয়া সন্তান আৰু পৰিয়ালৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব তাৰ বিষয়ে জানি লওঁ আহক। সন্তানৰ ক্ষেত্ৰত আপোনালোকে মে' মাহৰ পৰা জুলাই মাহৰ ভিতৰত কিছু সুখবৰ লাভ কৰিব, যাৰ ফলত আপোনালোকে মানসিকভাৱেও শান্তি লাভ কৰিব। গৰ্ভৱতী মহিলাৰ বাবে সাৱধান হ'ব লগা সময় হ'ব।
এপ্ৰিলৰ পৰা জুলাই মাহৰ পৰ্যন্ত। পৰিয়ালৰ ভিতৰত কোনোবা আপোনাৰ সহায়ত প্ৰয়োজনীয়তাও থাকিব পাৰে। বিশেষকৈ জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰত আপোনালোকৰ পৰিয়ালত কিছু সহায়ৰ হাতো আগবঢ়াব লগা হ'ব পাৰে। এতিয়া জানি লওঁ আহক শুভ আৰু অশুভ মাহ, দান আৰু ইয়াৰ প্ৰতিকাৰসমূহ। আপোনাৰ বাবে ভাগ্যশালী মাহ হ'ব মে' মাহ, জুন মাহ, আগষ্ট মাহ আৰু নৱেম্বৰ মাহ। সাৱধান হ'ব লগা মাহবোৰ হ'ব এপ্ৰিল মাহ আৰু ছেপ্টেম্বৰ মাহ। দান বৰঙণি হিচাপে আপোনালোকে বস্ত্ৰ দান কৰিব পাৰে, গাখীৰ দান কৰিব পাৰে আৰু সন্ন্যাসীক আপোনালোকে অন্ন দান কৰিব পাৰে। ইয়াৰ ফলত যিবোৰ আপোনালোকৰ অশুভ কাৰক আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। আৰু এই বছৰটোৰ বাবে আপোনালোকৰ উপায় হ'ব ওং অং অংগকাৰাই নাম মন্ত্ৰ 11 দিন জপ কৰিব। আৰু প্ৰত্যেক শনিবাৰে শিৱ মন্দিৰত আপোনালোকে জল অৰ্পণ কৰক আৰু কেতিয়াবা গোপনে দুখীয়াক সহায় কৰিবলৈ যত্ন কৰক। এনেবোৰ কৰিলে আপোনালোকে বহু আশীৰ্বাদ পাব আৰু আপোনাৰ যিবোৰ অসুবিধা আছে, বাধা আছে, সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। গতিকে আজিৰ আপোনালোকৰ বাৰ্ষিক ফলাফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল হিচাপে আপোনালোকৰ নতুন বছৰৰ উপলক্ষে বহু ধৰণৰ আপোনালোকে উন্নতি দেখিবলৈ সক্ষম হ'ব। আপোনাৰ ধৈৰ্য আৰু দৃঢ়তাই আপোনাৰ মূল শক্তি হিচাপে পৰিগণিত হ'ব। কিন্তু আপোনাৰ কিছুমান ক্ষেত্ৰত কঠোৰ সিদ্ধান্তই আপোনাৰ জীৱন সলনিও কৰিব পাৰে। নতুন বছৰত আপোনাৰ আয়, ব্যয়, প্ৰেম, স্বাস্থ্য আৰু সংসাৰে কি ধৰণৰ পৰিৱৰ্তন আনিব, গ্ৰহ নক্ষত্ৰই কেনেধৰণৰ পৰিৱৰ্তন আনিব, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে সবিশেষ জানিবলৈ সক্ষম হ'ব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ। 2025 চনত আপোনাৰ শুক্ৰৰ প্ৰধান প্ৰভাৱ আপোনাৰ ৰাশিত থাকিব, যিয়ে ধন, সৌন্দৰ্য আৰু ৰোমাঞ্চৰ দিশত শক্তিশালী সময় আগবঢ়াব। শনি দশম ঘৰত থাকি আপোনাৰ কৰ্মজীৱনলৈ বহু ধৰণৰ গুৰুত্বপূৰ্ণ সময় উদ্ভৱ কৰাব। ধৈৰ্যৰো পৰীক্ষা দিব লগা হ'ব পাৰে, কিন্তু ফল শুভ হ'ব। বৃহস্পতি প্ৰথম ঘৰত থকাৰ ফলত আপোনালোকৰ আত্মবিশ্বাস, নিজৰ ওপৰত বিশ্বাস আৰু সামাজিক স্থিতি উন্নত হ'ব। এতিয়া আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ আহক। চাকৰি কৰা জাতক জাতিকাৰ বাবে এপ্ৰিল মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত প্ৰমোশ্যন, ট্ৰান্সফাৰ আৰু আপোনাৰ উন্নতি দেখিবলৈ সম্ভাৱনা থাকিব। নিজা ব্যৱসায় কৰা লোকে মে' আৰু জুন মাহত তেওঁলোকে অংশীদাৰিত্ব ব্যৱসায়ত যদি যোগদান কৰে তেনেহ'লে ভাল ফলাফল লাভ কৰিব। কিন্তু কাগজ পত্ৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে আগবাঢ়িবলৈ যত্ন কৰিব লাগিব, অন্যথা কিছু ভুল হ'ব পাৰে। IT ছেক্টৰ, মিডিয়া ছেক্টৰ, ফাইনেন্স ছেক্টৰ আৰু ডিজাইনিঙৰ ছেক্টৰত এই ক্ষেত্ৰত থকা লোকসকলে কিছু বিশেষ সুবিধা আৰু শুভ সময় লাভ কৰিব। এতিয়া অৰ্থনৈতিক অৱস্থাৰ বিষয়ে জানি লওঁ আহক। শুক্ৰ আৰু বৃহস্পতিয়ে ধন লাভৰ সুযোগ আগবঢ়াব। বিশেষকৈ আপোনাৰ সম্পত্তি, আপোনাৰ ভূমি সম্বন্ধীয় যিবোৰ কাৰ্যকলাপ আছে আৰু আপোনালোকৰ যিবোৰ লাক্সাৰী গুডছ আছে সেইবোৰৰ ক্ষেত্ৰত আপোনালোকে শুভ ফল লাভ কৰিব। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহ সময়ছোৱাত বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব পাৰিব। গতিকে এই সময়খিনিত আপোনালোকে সদব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আৰু এপ্ৰিলৰ পৰা মে' আৰু নৱেম্বৰলৈকে আপোনালোকে অপ্ৰয়োজনীয় খৰচবোৰ অলপ কম কৰিবলৈ যত্ন কৰিব লাগিব, অন্যথা বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আগতীয়াকৈ বাজেটবোৰ প্লেনিং কৰি ল'ব। এতিয়া প্ৰেম, সংসাৰ আৰু দাম্পত্য জীৱনৰ বিষয়ে জানি লওঁ আহক। অবিবাহিতসকলৰ বাবে জুলাইৰ মাহটো প্ৰেমৰ সম্ভাৱনা থাকিব। বিশেষকৈ ছ'চিয়েল মিডিয়া বা বন্ধুবৰ্গৰ মাজৰ পৰাই আপোনালোকে বাছনি কৰিবলৈ সুযোগ পাব। দাম্পত্য সম্পৰ্কৰ ক্ষেত্ৰত এপ্ৰিল, মে' আৰু ছেপ্টেম্বৰত অলপ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে সহনশীলতা আৰু সঁচা কথোপকথনে আপোনাক উপকাৰ কৰিব। গতিকে সৎ হ'বলৈ যত্ন কৰিব। পৰিয়ালৰ ভিতৰত মাতৃ পিতৃৰ স্বাস্থ্যৰ ওপৰত অলপ আপোনালোকে নজৰ ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ অনুভৱ কৰিব। এতিয়া শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ বিষয়ে জানি লওঁ আহক। উচ্চ শিক্ষাৰ বাবে মে' আগষ্ট উৎকৃষ্ট সময় হ'ব। আপোনালোকৰ এডমিশ্যন আদিত সুযোগ পাব আৰু বহিৰাজ্যতো আপোনালোকে এডমিশ্যন আদি কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এপ্ৰিল মাহ, অক্টোবৰ মাহ আৰু ডিচেম্বৰ মাহ সফলতাৰ মাহ হ'ব।
গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব আৰু ভালদৰে দিবলৈ যত্ন কৰিব, কাৰণ এইকেইটা মাহত আপোনালোকে ভাল ফলাফল কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰু অলপ আপোনালোকে ডিষ্ট্ৰেকশ্যনো থাকিব পাৰে, গতিকে আপোনালোকে মনোযোগ বজাই ৰাখিবলৈ হ'লে মোবাইল ইউজটো অলপ কমাব লাগিব। গতিকে এনে সতৰ্কতা যদি অৱলম্বন কৰে তেনেহ'লে আপোনালোকে নিশ্চয় সফল হ'ব। এতিয়া স্বাস্থ্য আৰু মানসিক অৱস্থা কেনেধৰণৰ পৰিৱৰ্তন আনিব তাৰ বিষয়ে জানি লওঁ। এপ্ৰিল, মে' আৰু নৱেম্বৰ মাহত আপোনালোকৰ স্বাস্থ্য সম্বন্ধীয় কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব। ছালৰ ৰোগ, পেটৰ অসুখ আদিৰ লগত জড়িত কিছু সমস্যাও উদ্ভৱ হ'ব পাৰে, গতিকে সেইবোৰ আপুনি অসাৱধান নহ'ব। আৰু আপোনালোকে মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে প্ৰকৃতিৰ সংস্পৰ্শত কিছু সময় কটাবলৈ যত্ন কৰিব আৰু যোগাসনৰো সহায় ল'ব। এতিয়া সন্তান, পৰিয়াল আৰু ভ্ৰমণৰ বিষয়ে জানি লওঁ আহক। সন্তানৰ লগত সময় কটাবলৈ চেষ্টা কৰিব। তেওঁলোকে জুলাই, আগষ্টৰ পৰা আনন্দ লাভৰ যোগ হ'ব আৰু তেওঁলোকৰ সফলতাও আপোনালোকে দেখিবলৈ সক্ষম হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত মে', জুলাই আৰু ডিচেম্বৰ মাহ উত্তম হ'ব, গতিকে আপোনালোকে এই সময়খিনিত ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। পৰিয়ালৰ ভিতৰত যিজন সদস্যই আপোনাক লগত কিবা বাদ বিবাদৰ সম্পৰ্কৰ সৃষ্টি হৈছিলে, তেওঁলোকৰ সৈতে পুনৰ সম্পৰ্ক আপোনালোকৰ ভাল হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব। এতিয়া জানি লওঁ আহক আপোনাৰ শুভ অশুভ মাহ, দান আৰু প্ৰতিকাৰসমূহ। আপোনাৰ বাবে এই বছৰটোৰ বাবে শুভ সময় হ'ব বা শুভ মাহ হ'ব মে' মাহ, আগষ্ট মাহ আৰু অক্টোবৰ মাহ। সাৱধান হ'ব লগা মাহবোৰ হ'ব জুন মাহ, ছেপ্টেম্বৰ মাহ। দান হিচাপে আপুনি এইবাৰ চন্দন দান কৰিব পাৰে, খাদ্য দান কৰিব পাৰে, কাপোৰ দান কৰিব পাৰে আৰু লগতে ৰূপৰ বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। এই বছৰটোৰ বাবে আপোনাৰ উপায় হ'ব শুক্ৰবাৰে বগা ৰঙৰ বস্তু ব্যৱহাৰ কৰক আৰু প্ৰতিদিনে ওং শুক্ৰায়ে নমঃ জপ কৰিবলৈ চেষ্টা কৰিব, দিনে 11 বাৰকৈ। আৰু মন্দিৰত গৈ আপোনালোকে মিঠাই দান কৰক। আপোনাৰ যিবোৰ সমস্যা থাকিব সেইবোৰৰ পৰা আপুনি পৰিত্ৰাণ পাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলৰ বাবে নতুন বছৰৰ বৰ্ষফল হিচাপে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে জানিবলৈ সক্ষম হ'ব আপোনালোকৰ কেৰিয়াৰৰ বিষয়ে, প্ৰেমৰ বিষয়ে, আয় ব্যয়ৰ বিষয়ে, স্বাস্থ্যৰ বিষয়ে আৰু বহু কিছু ক্ষেত্ৰত আপোনালোকে জানিবলৈ সক্ষম হ'ব। গতিকে এই বছৰটো আপোনালোকৰ বুদ্ধিমত্তাৰে কাম কৰাৰ সময় হ'ব আৰু আপোনাৰ ভাগ্যও উজ্জ্বলি উঠিব। আপোনাৰ সিদ্ধান্তই আপোনাৰ জীৱনৰ দিশ সলাই দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বছৰটোৰ বাবে আপোনাৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কি হ'ব সেই বিষয়ে প্ৰথমতে জানি লওঁ আহক। নৱবৰ্ষৰ পৰা আপোনাৰ বুধ গ্ৰহই মিথুনৰ লগত গভীৰ সংযোগ ৰাখিব, যাৰ ফলত নতুন বুদ্ধি আৰু সম্পৰ্কত উন্নতিৰ সম্ভাৱনা থাকিব। শনি নৱম স্থানত থকাৰ ফলত আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত পৰীক্ষাৰ সময় হ'ব, কিন্তু অধ্যৱসায় থাকিলে অসাধাৰণ কামো সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বৃহস্পতি 11তম ঘৰত থকাৰ ফলত আপোনাৰ বন্ধু, আপোনাৰ জনসংযোগ আৰু ধন লাভতো সহায় কৰিব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ আহক। চাকৰি কৰা লোকসকলৰ বাবে এপ্ৰিল মাহ, অক্টোবৰ মাহ আৰু ডিচেম্বৰ মাহ হৈছে পদোন্নতিৰ সম্ভাৱনা মাহ। গতিকে এই সময়খিনিত আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যিসকলে মিডিয়া, মাৰ্কেটিং, টিচিং, কমিউনিকেশ্যন বা ৰাইটিং স্কিলত আছে তেওঁলোকৰ বাবে এই বছৰটো তেওঁলোকৰ সোণালী বৰ্ষ হ'ব। গতিকে তেওঁলোকে অধিক যদি মনোনিৱেশ কৰে তেনেহ'লে ভাল ফলাফল দেখা পাব। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে জুন আৰু আগষ্ট মাহৰ উৎকৃষ্ট মাহ হ'ব আৰু যিকোনো ধৰণৰ অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ বৰঙণি, আপোনালোকৰ কাৰ্যকলাপবোৰ ভাল হ'ব আৰু যিকোনো কণ্ট্ৰেক্ট আদি বা চুক্তি আদি স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পঢ়ি তাৰপিছতহে আগবাঢ়িব। এতিয়া আমি অৰ্থনৈতিক অৱস্থাৰ বিষয়ে জানি লওঁ। এপ্ৰিল মাহ, নৱেম্বৰ মাহত আপোনালোকৰ ধন লাভৰ যোগ হ'ব, অলপ ভাগ্যৰো সহায় পাব। যিসকলে ষ্টক মাৰ্কেট, ক্ৰিপ্ট' বা ফ্ৰিলেন্স প্লেটফৰ্মত কাম কৰে তেওঁলোকৰ লাভৰ সম্ভাৱনা বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ
গুৰুত্ব দিব। জুন আৰু জুলাই মাহ আপোনাৰ বাবে অলপ সাৱধান হ'ব লগা মাহ হ'ব। অপ্ৰয়োজনীয় খৰচ বা কোনো ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে চিন্তাৰে আপুনি এইবোৰ মাহত আগবাঢ়িবলৈ যত্ন কৰিব। এতিয়া আপোনালোকৰ প্ৰেম, সংসাৰ আৰু দাম্পত্য জীৱনৰ বিষয়ে জানি লওঁ। অবিবাহিতসকলৰ বাবে এপ্ৰিল মাহ আৰু আগষ্ট মাহত নতুন প্ৰেমৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ মাজৰে পৰা বা অনলাইন মিটিঙৰ জৰিয়তে হোৱাৰ সম্ভাৱনা থাকিব। বিবাহিতসকলৰ মে' মাহ আৰু অক্টোবৰ মাহত কথাতকৈ ভুল বুজাবুজিৰ সম্ভাৱনা বেছি হ'ব। সঁচা কথোপকথনে পৰিস্থিতিৰ সমাধান কৰিব পাৰে। গতিকে এই দুটা মাহত আপোনালোকে অলপ সতৰ্ক হ'ব। পৰিয়ালৰ ভিতৰত আপোনালোকৰ ভাই ভনীৰ মাজত সম্পৰ্ক গঢ়িবলৈ বহু ভাল সময় লাভ কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ পৰা আপুনি সহায়ো লাভ কৰিব। এতিয়া শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ বিষয়ে জানি লওঁ আহক, কেনেধৰণৰ তেওঁলোকৰ পৰিৱৰ্তন দেখা পাব। যিসকলে হায়াৰ এডুকেশ্যনৰ প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকে জুন মাহত উৎকৃষ্ট সুবিধা লাভ কৰিব বা সুযোগ লাভ কৰিব। গতিকে এই মাহত আপুনি অধিক কষ্ট কৰক। আৰু যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকে আগষ্ট আৰু অক্টোবৰ মাহত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে এই দুইটা মাহত আপোনালোকে যি পৰীক্ষা নিদিয়ে তাতে সফলতা লাভ কৰিব পাৰিব। লাৰ্ণিং প্লেটফৰ্ম আৰু লেংগুৱেজ কোৰ্চ বা স্কিল বেছ যিবোৰ ট্ৰেইনিং আছে সেইবোৰত আপোনালোকে যোগদান কৰিবলৈ যত্ন কৰক। তাৰ পৰা আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। এতিয়া স্বাস্থ্য আৰু মানসিক অৱস্থা কেনেধৰণৰ পৰিৱৰ্তন দেখা পাব তাৰ বিষয়ে জানি লওঁ আহক। বেছি চিন্তা কৰিলে আপোনাৰ এইবাৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে মনোবল বজাই ৰাখিবলৈ যত্ন কৰিব আৰু ইতিবাচক পৰিৱেশত আপুনি বেছিকৈ যাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ যিবোৰ মানসিক চাপ আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। টোপনিৰ অসুবিধা আৰু বেছিকৈ আপোনালোকে পৰিশ্ৰম কৰাটোৰ বাবে আপোনাৰ কিছু কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি জিৰণি লোৱাটো নিশ্চিত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে এপ্ৰিল আৰু মে' মাহ আৰু ছেপ্টেম্বৰ মাহ এইবোৰত আপোনালোকে অলপ সমস্যা দেখা পাব। বেছিকৈ আপোনালোকে নিজৰ শৰীৰৰ অসুস্থতা অনুভৱ কৰিব। গতিকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে নিশ্চয় সুফল লাভ কৰিব। এতিয়া সন্তান, পৰিয়াল আৰু ভ্ৰমণৰ বিষয়ে জানি লওঁ আহক। সন্তানৰ ক্ষেত্ৰত উৎসাহজনক খবৰ আহিব আৰু তেওঁলোকে আপোনাক গৰ্বিত কৰিব। গতিকে সন্তানৰ ফালৰ পৰা আপোনালোকে ভাল খবৰ পাব। জুন আগষ্ট মাহত পৰিয়ালৰ সৈতে কোনো শুভ কাৰ্য সম্পন্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব। ভ্ৰমণৰ বাবে আপোনালোকে এপ্ৰিল মাহ আৰু ডিচেম্বৰ মাহটো আপোনাৰ বাবে উৎকৃষ্ট হ'ব। বিশেষকৈ আপোনালোকে যদি শিক্ষামূলক ভ্ৰমণ কৰে বা আপোনালোকৰ কৰ্ম সম্বন্ধীয় যিবোৰ ভ্ৰমণ থাকিব সেইবোৰ কৰে তেনেহ'লে তাত সফলতা পোৱাৰ সম্ভাৱনা অধিক। এতিয়া জানি লওঁ আহক শুভ অশুভ মাহ, দান আৰু প্ৰতিকাৰ কি কি হ'ব এই বছৰটোৰ বাবে চাই লওঁ আহক। এই বছৰটোৰ বাবে আপোনালোকৰ শুভ মাহ হ'ব এপ্ৰিল মাহ, আগষ্ট মাহ আৰু ডিচেম্বৰ মাহ। সাৱধান হ'ব লগা মাহ হ'ব আপোনালোকৰ জুলাই মাহ আৰু ছেপ্টেম্বৰ মাহ। দান হিচাপে আপোনালোকে এইবাৰ বুধ গ্ৰহৰ কাৰণে গাখীৰ দান দিব পাৰে। শাক পাচলি, গ্ৰন্থ, শিক্ষাৰ সামগ্ৰী দান কৰিলে বেছি লাভৱান হ'ব। গতিকে এইবোৰ বস্তুত আপুনি দান কৰিবলৈ যত্ন কৰিব। আৰু এই বছৰটোৰ বাবে আপোনাৰ উপায় হ'ব ওং বুধাই নম এই মন্ত্ৰটো দিনে 11 বাৰকৈ জপ কৰিব। আৰু মংগলবাৰে কোনো দুখীয়া ছাত্ৰক আপোনালোকে খুৱাওক, তেনেহ'লে আপোনালোকৰ ভাল ফলাফল দেখা পাব। আৰু ৰাতি শোৱাৰ আগতে 5 মিনিট ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ এইবাৰ আপোনালোকৰ পৰিৱৰ্তন হঠাতে দেখা পাব আৰু এনে হঠাতে পৰিৱৰ্তন হোৱাৰ ফলত আপোনাৰ ভাগ্য উজ্জ্বল কৰি দিব। এই অসমীয়া নৱবৰ্ষত আপোনালোকৰ বাবে এনে এক সময় আহি আছে যিয়ে হয়তো আপোনাৰ সপোনক সত্যত পৰিণত কৰাব। ধৈৰ্য আৰু আত্মবিশ্বাসে এই বছৰটোত আপোনালোকক সবিশেষ সহায় কৰি যাব। গতিকে এই বছৰটো আপোনাৰ বাবে কিমান সম্ভাৱনা আৰু চেলেঞ্জিং হ'ব আহক জানি লওঁ। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক। চন্দ্ৰই কৰ্কট ৰাশিৰ অধিপতি আৰু নতুন বছৰত চন্দ্ৰৰ গতি বহু পৰিস্থিতিৰ সংবেদনশীলতাও বৃদ্ধি কৰিব। শনি চতুৰ্থম ঘৰত থকাৰ ফলত
গভীৰ আত্মবিশ্লেষণৰ সময় দিব আৰু মুকলি পথৰ আগত অন্তৰাত্মাৰ শক্তি প্ৰয়োজন হ'ব। বৃহস্পতি দশম ঘৰত থকাৰ ফলত কেৰিয়াৰ, ধন আৰু সামাজিক সন্মানত উন্নতি দেখা পাব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিষয়ে জানি লোৱা হওক কেনেধৰণৰ পৰিৱৰ্তন দেখা পাব। চাকৰি কৰা ব্যক্তিসকলৰ বাবে এপ্ৰিল, জুন আৰু অক্টোবৰ, ডিচেম্বৰ সময়ত প্ৰমোশ্যন, ট্ৰান্সফাৰ বা নতুন অফাৰ পোৱাৰ সম্ভাৱনা থাকিব। যিসকলে মেডিচিন, ৰিচাৰ্চ, কাউন্সিলিং বা NGO ছেক্টৰত আছে তেওঁলোকৰ বাবে বহু সুযোগ আহিব এইবাৰ। ইয়াৰ ফলত তেওঁলোকৰ উন্নতিও দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আগষ্ট মাহত আপোনালোকৰ ভাল যোগৰ গঠন হ'ব, কিন্তু ছেপ্টেম্বৰ মাহত অলপ সাৱধান ৰখাটো আপোনাৰ বাবে ভাল হ'ব। এতিয়া আপোনাৰ অৰ্থনৈতিক অৱস্থা কেনেধৰণৰ হ'ব চাই লওঁ হওক। মে' মাহ আৰু নৱেম্বৰ মাহত ধনৰ সংস্থাপন হ'ব আৰু পুৰণি আপোনাৰ যিবোৰ ঋণ আছিলে সেইবোৰৰ পৰা আপুনি সকাহ অনুভৱ কৰিব। কোনো চমু সময়ৰ লগত জড়িত বিনিয়োগ বা পাৰ্টনাৰশ্বিপ বিনিয়োগত এপ্ৰিলৰ পৰা জুন মাহত সতৰ্কতা আৱশ্যকীয় হ'ব। গতিকে এই দুটা মাহত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। ছেপ্টেম্বৰত আপোনালোকৰ অপ্ৰত্যাশিত খৰচ, গৃহস্থলী খৰচ বা চিকিৎসাৰ খৰচ সম্ভাৱনা আছে। গতিকে বাজেট প্লেন কৰি ৰাখিব আৰু সেইমতে আগবাঢ়ি যাব। এতিয়া প্ৰেম, সংসাৰ আৰু দাম্পত্য জীৱনৰ বিষয়ে জানি লওঁ হওক কেনেধৰণৰ প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। যিসকলে প্ৰেমিক-প্ৰেমিকাৰ লগত আছে তেওঁলোকে দূৰত্ব অনুভৱ কৰিব। তেওঁলোকে এপ্ৰিল মাহত পুনৰ সম্পৰ্ক গঢ়ি উঠিবলৈ সক্ষম হ'ব। বিবাহিতসকলৰ বাবে জুন আৰু ডিচেম্বৰত একে অৱস্থাৰ পৰা একে দিশলৈ আগবাঢ়ি যোৱাৰ সময় হ'ব। গতিকে দুয়োজনে সকলো ক্ষেত্ৰতে একেলগে আগবাঢ়িব আৰু কোনো ধৰণৰ যদি দ্বিধাদ্বন্দ্বত পৰি যায় তেনেহ'লে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িব। এনে কৰিলে আপোনালোকৰ সমাধান লাভ কৰিব। পাৰিবাৰিক বিবাদ আদিও সম্ভাৱনা আছে, বিশেষকৈ আপোনালোকৰ জুলাই মাহত। আৰু পিতৃ-মাতৃৰ সৈতে আপোনালোকৰ ধৈৰ্য বজাই ৰাখি তেওঁলোকৰ পৰামৰ্শ পালন কৰি আগবাঢ়ি যাব। তেনেহ'লে পৰিয়ালত কোনো ধৰণৰ আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহ'ব। এতিয়া শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ বিষয়ে জানি লওঁ হওক। যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে জুলাই, আগষ্ট আৰু ডিচেম্বৰ মাহত সফলতাৰ মাহ হ'ব। গতিকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। আৰু যিসকলে হায়াৰ এডুকেশ্যনৰ কাৰণে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰি আছে তেওঁলোকে মে' মাহৰ পৰা আগষ্ট মাহত কিছু অসুবিধাৰ হ'ব পাৰে, কিন্তু শেষত তেওঁলোকে সফল হ'ব। অনলাইন স্কিল বেছ কোৰ্চ বা স্পিৰিচুৱেল ষ্টাডিত আপোনালোকে যদি অংশগ্ৰহণ কৰে বা আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে লাভজনক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্য আৰু মানসিক অৱস্থাৰ বিষয়ে জানি লওঁ কেনেধৰণৰ পৰিৱৰ্তন দেখা পাব। এই নতুন বছৰৰ পৰা আপোনালোকৰ মানসিক শান্তি সৰ্বাধিক গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপুনি মানসিক চাপ নল'ব, নিজৰ সামৰ্থ্যতকৈ অধিক কাম নকৰিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। মে' মাহ, আগষ্ট মাহত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিলে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা দেখা নাপাব। আৰু নিজকে নিসংগতাত ৰাখিবলৈ যত্ন কৰক আৰু বন্ধু-বান্ধৱীৰ সৈতে খেলা-ধূলা কৰি বা আপোনাৰ মনৰ কথা ব্যক্ত কৰিলে আপোনাৰ মানসিক চাপ বহু পৰিমাণে কম হ'ব। ধ্যান আৰু যোগাসনৰ প্ৰতি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰক আৰু ডেইলি আপোনালোকে খোজ কাঢ়িবলৈ অভ্যাস গঢ়ক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। এতিয়া সন্তান, পৰিয়াল আৰু ভ্ৰমণৰ বিষয়ে জানি লোৱা হওক। সন্তানৰ প্ৰতি উৎসাহ আৰু সম্পৰ্ক উন্নত হ'ব। তেওঁলোকৰ শিক্ষাটো আপুনি আগবঢ়াত দেখা পাব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি লাভ কৰিব। পৰিয়ালৰ ভিতৰত একতা বজাই ৰাখিবলৈ হ'লে আপোনালোকে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে কিছু বস্তু আপোনালোকে সমাধান কৰি একেলগে চলিবলৈ যত্ন কৰিব আৰু ত্যাগ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ভ্ৰমণৰ বাবে আপোনালোকে জুন মাহ আৰু নৱেম্বৰ মাহটো উৎকৃষ্ট মাহ হ'ব। পুণ্যস্থান বা আধ্যাত্মিক স্থানত ভ্ৰমণ কৰিলে আপোনালোকৰ ভাল হ'ব। শুভ মাহ আৰু অশুভ মাহ, দান আৰু প্ৰতিকাৰৰ বিষয়েও জানি লোৱা হওক। শুভ মাহ হ'ব এই বছৰটোৰ বাবে আপোনালোকৰ মে' মাহ, অক্টোবৰ মাহ আৰু ডিচেম্বৰ মাহ। আৰু সাৱধান হ'ব লগা মাহ হ'ব জুলাই মাহ আৰু ছেপ্টেম্বৰ মাহ। দান হিচাপে আপোনালোকে চন্দ্ৰগ্ৰহৰ কাৰণে চাউল দান দিব পাৰে, গাখীৰ দান দিব পাৰে, বস্ত্ৰ দান দিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। আৰু এই বছৰটোৰ বাবে আপোনালোকৰ উপায় হ'ব ওং চন্দ্ৰায় নম 11 বাৰ প্ৰতি সোমবাৰে জপ কৰিব। আৰু প্ৰত্যেক সোমবাৰে আপুনি শিৱ মন্দিৰ দৰ্শন কৰিবলৈ যত্ন কৰিব। আৰু পূৰ্ণিমাৰ দিনা আপোনালোকে দালি দান কৰিবলৈ যত্ন কৰিব। আপোনালোকৰ যিবোৰ
বাধা আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এইবাৰ আপোনালোকৰ ভাগ্য যেন আপোনাৰ দিশে হাঁহি আছে। নতুন বছৰৰ পৰা সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এনে এক সৌভাগ্যৰে ভৰা বৰ্ষ হ'ব য'ত আত্মবিশ্বাস, সাহস আৰু প্ৰতিভা এই তিনিটাই আপোনাক আগবাঢ়ি লৈ যাব। আৰু আপোনালোকে এই বছৰটো কেনেধৰণৰ যোগৰ সৃষ্টি হৈছে বা ৰাজযোগ আছে নেকি জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক। সূৰ্যই সিংহ ৰাশিৰ অধিপতি গ্ৰহ, গতিকে আত্মবিশ্বাস, নেতৃত্ব আৰু উজ্জ্বলতা বঢ়াই তুলিব। বৃহস্পতি নৱম ঘৰত থাকি ভাগ্য উজ্জ্বল কৰি তুলিব, যাৰ ফলত আধ্যাত্মিকতা, উচ্চ শিক্ষা দুয়োটাতে সহায় পাব। শনি সপ্তম ঘৰত থকাৰ ফলত আপোনাৰ দাম্পত্যৰ জীৱনত সাৱধানতা আনিব, কিন্তু সুসম্পৰ্কৰ বাবে সময় অনুকূল হৈ পৰিব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ আহক কেনেধৰণৰ পৰিৱৰ্তন দেখা পাব। জুন মাহ আৰু অক্টোবৰ মাহত প্ৰমোশ্যন বা নতুন চাকৰি লাভ হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ নেতৃত্ব গুণ, ৰাজনৈতিকভাৱে আপুনি সবল হ'ব। মিডিয়া, এক্টিং, মেনেজমেণ্টৰ ফিল্ডত আপোনাৰ উন্নতিৰ সম্ভাৱনা থাকিব। আৰু যিসকলে নিজৰ ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰে বা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁলোকে নৱেম্বৰ মাহত পদক্ষেপ ল'বলৈ যত্ন কৰক। আপোনালোকে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। এতিয়া অৰ্থনৈতিক অৱস্থা কেনেধৰণৰ হ'ব তাৰ বিষয়ে জানি লওঁ। ধনৰ পথ মুকলি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আগষ্ট মাহৰ পৰা ডিচেম্বৰ মাহত প্ৰচুৰ পৰিমাণে ধন লাভ কৰিব। সম্পত্তি বেচা কিনাৰো যোগ আহিছে, গতিকে যিকোনো আপোনালোকৰ লং টাৰ্ম ইনভেষ্টমেণ্ট আপোনালোকৰ ফলদায়ক হ'ব। আৰু এইবাৰ আপোনাৰ লাক্সাৰী লাইফষ্টাইলৰ কাৰণে অলপ আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে, গতিকে এইবোৰ অলপ যত্ন কৰিব যাতে অত্যাধিক খৰচ নহয়, অন্যথা খৰচ বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। এতিয়া প্ৰেম, দাম্পত্য আৰু সংসাৰৰ বিষয়ে জানি লওঁ আহক। যিসকলে বহুদিন ধৰি সম্পৰ্কত আছে এই বছৰ বিয়াৰ যোগ আছে, বিশেষকৈ মে'ৰ পৰা আগষ্ট মাহৰ ভিতৰত। বিবাহিত জীৱনত কিছু উঠা নমাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে ছেপ্টেম্বৰ মাহত অলপ ধৈৰ্য ধৰাৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেমিক প্ৰেমিকাৰ বাবে আকস্মিক বিচ্ছেদৰো সম্ভাৱনা থাকিব, গতিকে নিজৰ আপোনালোকে আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব নিদিব। দুয়োজনে সম্পৰ্কত বিশ্বাস ৰখাটো অত্যন্ত জৰুৰী হ'ব। এতিয়া শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ বিষয়ে জানি লওঁ আহক। কম্পিটিটিভ এক্সাম দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে জুলাই আৰু নৱেম্বৰ মাহটো উৎকৃষ্ট মাহ হ'ব, গতিকে যদি এইকেইটা মাহত আপোনালোকে কোনো পৰীক্ষা দিয়ে তেনেহ'লে ইয়াৰ ভাল ফলাফল পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকিব। আৰু যিসকলে ক্ৰিয়েটিভ ষ্টাডি যেনেধৰণৰ অভিনয়, সংগীত আৰু কলাৰ বিষয়ে আছে তেনেহ'লে তেওঁলোকৰ এইবোৰ ক্ষেত্ৰত যদি আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে এই বছৰটো তেওঁলোকৰ বাবে উত্তম বছৰ বুলি প্ৰমাণিত হ'ব। আৰু বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহত সুবিধাজনক সময় লাভ কৰিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন দেখা পাব তাৰ বিষয়ে জানি লওঁ। শাৰীৰিক দিশত সুস্থতা থাকিব, কিন্তু আগষ্ট মাহত আপোনাৰ কিছু সমস্যা দেখা পাব, গতিকে এই ক্ষেত্ৰত চিন্তা নকৰি আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। লাইফষ্টাইলৰ ক্ষেত্ৰত আপোনালোকে যদি ডায়েট কণ্ট্ৰল কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে সম্পূৰ্ণ চিকিৎসকৰ পৰামৰ্শ লৈ আগবঢ়াটো এই ক্ষেত্ৰত ভাল হ'ব। সূৰ্য নমস্কাৰ, ধ্যান আৰু পানী খোৱাৰ অভ্যাস কৰক, ইয়াৰ ফলত আপোনাৰ বহু পৰিমাণে স্বাস্থ্যৰ ক্ষেত্ৰত সহায় লাভ কৰিব। এতিয়া সন্তান, পৰিয়াল আৰু ভ্ৰমণৰ বিষয়ে জানি লওঁ আহক। সন্তানৰ সফলতাৰ সময় হ'ব এই বছৰটো, তেওঁলোকে আপোনাক গৌৰৱ কৰাব আৰু ইয়াৰ ফলত আপুনি পৰিয়ালতো কিছু আনন্দৰ সৃষ্টি দেখা পাব। পৰিয়ালত নতুন সদস্য যোগ হোৱাৰো সম্ভাৱনা আছে আৰু আত্মীয় স্বজনৰ লগত সম্পৰ্ক আপোনাৰ উন্নত হ'ব আৰু ইয়াৰ ফলত আপোনালোকে তেওঁলোকৰ পৰাও সহায় লাভ কৰিব। ভ্ৰমণৰ বাবে আগষ্ট আৰু ডিচেম্বৰ মাহ আপোনাৰ বাবে শুভ হ'ব, যাত্ৰা আনন্দময়ো হ'ব। এতিয়া আপোনাৰ শুভ মাহ, সাৱধান হ'ব লগা মাহ, দান আৰু প্ৰতিকাৰৰ বিষয়ে জানি লওঁ আহক। এই বছৰটোৰ বাবে আপোনাৰ শুভ মাহ হ'ব মে' মাহ, আগষ্ট মাহ আৰু ডিচেম্বৰ মাহ, আৰু সাৱধান হ'ব লগা মাহ হ'ব জুলাই মাহ আৰু ছেপ্টেম্বৰ মাহ। দান কৰিবলগীয়া আপোনালোকৰ ৰঙা বস্ত্ৰ দান কৰিব পাৰে, ৰঙা ফুল আৰু গুড় দান কৰাটো আপোনালোকৰ বাবে এই বছৰটোৰ বাবে শুভকাৰক হ'ব।
উপায় হিচাপে আপোনালোকে প্ৰত্যেক দেওবাৰে ওং সূৰ্যায় নমঃ জপ কৰিব 11 বাৰ আৰু সূৰ্যৰ নমস্কাৰ কৰক আৰু পানী দিয়াৰ ব্যৱস্থা কৰিব। পানীত ৰঙা ফুল পেলাই দান কৰক। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ অশান্তি আছে, অমংগল আছে, সকলোবোৰ আপোনাৰ নাইকিয়া হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ বাবে এই বছৰটো তেওঁলোকৰ জীৱনৰ স্থিৰতা, সফলতা আৰু শান্তি আহিব। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এই বছৰটো হ'ব পূৰ্ণ পৰিৱৰ্তনৰ বছৰ। এই বছৰটো আপোনাৰ হঠাতে ধনৰ লাভ হ'ব। নতুন জগতৰ সন্ধান আৰু আত্মবিশ্বাসেৰে ভৰপূৰ হোৱাৰো সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনাৰ ভাগ্য কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা পাব এই ভিডিঅ'টোৰ দ্বাৰা জানিবলৈ সক্ষম হ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে জানি লওঁ। বুধ গ্ৰহ কন্যা ৰাশিৰ অধিপতি হোৱাৰ বাবে যুক্তিবাদী, বুদ্ধিমত্তা আৰু বিশ্লেষণ শক্তি উন্নত দেখা পাব আৰু ইয়াৰ ফলত আপোনাৰ বহুতো সিদ্ধান্ত এই বছৰটোৰ বাবে ভাল হ'ব। বৃহস্পতি অষ্টম ঘৰত থকাৰ ফলত আত্মবিশ্লেষণ আৰু গুপ্ত ধনৰ যোগ আহিব, যাৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা পাব। শনি ষষ্ঠ ঘৰত থকাৰ ফলত কৰ্ম আৰু আৰোগ্যৰ ক্ষেত্ৰত সফলতা পাব, কিন্তু বেছি টনাত আজোৰা কৰাৰ পৰা বাচিব লাগিব বা বাদ বিবাদৰ পৰা বাচিব লাগিব। এতিয়া আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ আহক, কেনেধৰণৰ পৰিৱৰ্তন আহিব চাই লওঁ আহক। কৰ্মক্ষেত্ৰত এপ্ৰিল মাহ, আগষ্ট মাহ আৰু নৱেম্বৰ মাহ আপোনাৰ বাবে শুভ মাহ হ'ব। গতিকে এইকেইটা মাহত যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আৰম্ভ কৰিব পাৰিব। গতিকে যদি আপোনালোকৰ আগ্ৰহ আছে তেনেহ'লে কৰিব পাৰে। এইবোৰ মাহত আপোনালোকে ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব। যিসকলে শিক্ষকতা কৰি আছে, কনচালটেঞ্চি কৰি আছে, মেডিচিনৰ ক্ষেত্ৰত আছে, তেওঁলোকে আগবাঢ়ি যোৱাৰ সফল হ'ব আৰু তেওঁলোকে এই ক্ষেত্ৰখনত তেওঁলোকে সফলো হ'ব। নতুন অংশীদাৰিত্ব ব্যৱসায় বা দায়িত্ব লোৱাৰ সময় আছে, কিন্তু আগষ্ট মাহত অলপ সচেতন হ'ব লাগিব। আগষ্ট মাহত আপোনালোকে অলপ ধৈৰ্যৰে আগবাঢ়িব, তেনেহ'লে কোনো ধৰণৰ সমস্যা আপোনালোকৰ নহয়। যিসকলে নতুনকৈ নিজৰ ব্যৱসায় সংস্থাপন কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকৰ এইবাৰ সম্ভাৱনা আছে, তেওঁলোকে উন্নতি কৰাৰ সুবিধা পাব। এতিয়া আপোনাৰ অৰ্থনৈতিক অৱস্থা কেনেধৰণৰ পৰিৱৰ্তন আনিব তাৰ বিষয়ে জানি লওঁ। জুন, ছেপ্টেম্বৰ আৰু ডিচেম্বৰ মাহত আপোনালোকৰ ধন লাভৰ যোগ আছে। ভাগ্যৰ সহায়ত আপোনালোকে নভবা কিছুমান আয়ো লাভ কৰিব। সম্পত্তি, শ্বেয়াৰ আৰু ইনভেষ্টমেণ্টৰ পৰাও আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। অক্টোবৰ মাহত আপোনালোকৰ খৰচ বেছি হ'ব পাৰে, গতিকে স্বাস্থ্য, পৰিয়াল বা গৃহস্থলীৰ বাবে আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। বাজেটৰ লগত চলিবলৈ যত্ন কৰক। আয় ব্যয়ৰ দিশত সুব্যৱস্থাপনা হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিব। এতিয়া প্ৰেম, দাম্পত্য আৰু সংসাৰৰ বিষয়ে জানি লওঁ আহক। যিসকলে প্ৰেমত আছে তেওঁলোকৰ বাবে এপ্ৰিল মাহ আৰু আগষ্ট মাহৰ কাৰণে অলপ সতৰ্ক হ'ব লাগিব। তেওঁলোকে এই দুটা মাহ যদি অলপ ভালদৰে চলে তেনেহ'লে কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। বিবাহযোগ্য ব্যক্তিৰ বাবে বিয়াৰ সম্ভাৱনা আছে, বিশেষকৈ মে' মাহৰ পৰা জুলাই মাহলৈ। সংসাৰত কিছু মনোমালিন্যৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনালোকৰ জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহ, আৰু কথা বতৰাত অলপ সাৱধানো হ'ব লাগিব। আপোনাৰ যুক্তিবাদী বেছি হোৱাৰ ফলত আপোনাৰ যোগাযোগত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি আৱেগ নিয়ন্ত্ৰণ কৰি চলিব আৰু সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। এতিয়া শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ বিষয়ে জানি লওঁ আহক। শিক্ষাৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ অনুকূল বছৰ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষা, টেকনিকেল ষ্টাডি, ৰিচাৰ্চ বা ছায়েন্স ৰিলেটেড যিবোৰ বিষয় আছে সেইবোৰত আপোনালোকে এইবাৰ উন্নতি দেখা পাব। জুলাই মাহ, অক্টোবৰ মাহত বিশেষ সফলতাৰ মাহ হ'ব, গতিকে এই দুটা মাহত আপোনালোকে উচ্চ শিখৰতো যাবলৈ সক্ষম হ'ব। যিসকলে হায়াৰ এডুকেশ্যনলৈ যাবলৈ বিচাৰিছে তেওঁলোকে এপ্ৰিল মাহৰ পৰা আগষ্ট মাহলৈ চেষ্টা কৰিব পাৰে, তেওঁলোকে নিশ্চয় সফলতা পাব। একাগ্ৰতা আৰু ধৈৰ্য বজাই ৰাখিলে আপুনি সফলতা পোৱাৰ লগতে আপোনাৰ মূল শক্তিও হিচাপে পৰিগণিত হ'ব। গতিকে একাগ্ৰতা আৰু ধৈৰ্য বজাই ৰাখিবলৈ যত্ন কৰিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব চাই লওঁ আহক। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই দেখা যায়, কিন্তু মানসিক চাপৰ কাৰণে আপোনালোকৰ পেটৰ অসুবিধা, আপোনালোকৰ ছালৰ বেমাৰ আৰু আপোনালোকৰ স্নায়ু ৰোগৰ সম্ভাৱনা অধিক থাকিব। গতিকে আপোনালোকে
মানসিক চাপ নাইকিয়া কৰিবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব আৰু সদায় সুসংগঠিত খাদ্য গ্ৰহণ কৰিব। ব্যায়াম আদিতো আপোনালোকে যদি অন্তৰ্ভুক্ত কৰে তেনেহ'লে আপুনি ভাল ফলাফল লাভ কৰিব। ছেপ্টেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। ধ্যান কৰিলে আপোনালোকৰ বাবে উপযুক্ত হ'ব। এই বছৰটোত আপোনালোকে নতুন কিবা পাবলৈও সক্ষম হ'ব। বুধৰ দোষৰ ফলত আপোনালোকৰ পিঠিৰ সমস্যাও দেখা দিব পাৰে, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব। এতিয়া আপোনাৰ সন্তান, পৰিয়াল আৰু ভ্ৰমণৰ বিষয়ে জানি লওঁ আহক। সন্তানৰ বাবে এই বছৰটো সফলতাৰ বাৰ্তা লৈ আহিছে, গতিকে সন্তানৰ শিক্ষা, প্ৰতিভা আৰু বিবাহৰ যোগো দেখা গৈছে। পৰিয়ালত সম্পূৰ্ণ সমৰ্থন পাব। পিতৃ মাতৃৰ সহায়ো আপোনাৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ পৰামৰ্শৰ মতে যদি আপুনি আগবাঢ়ি যায় তেনেহ'লে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। ভ্ৰমণৰ বাবে আপোনালোকে মে' মাহ, অক্টোবৰ মাহ আৰু ডিচেম্বৰ মাহটো বিশেষকৈ আপোনালোকৰ বাবে শুভ হ'ব, গতিকে ধৰ্মীয় ভ্ৰমণ আদি কৰিলে আপোনালোকৰ ভাল হ'ব। এতিয়া জানি লওঁ আহক আপোনালোকৰ শুভ মাহ, সাৱধান হ'ব লগা মাহ, দান আৰু প্ৰতিকাৰ। শুভ মাহ হ'ব এই বছৰটোৰ বাবে আপোনালোকৰ আগষ্ট মাহ, অক্টোবৰ মাহ আৰু ফেব্ৰুৱাৰী মাহ। দান হিচাপে আপোনালোকে বুধ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে সেউজীয়া বস্ত্ৰ দান কৰিব, লিখা পঢ়াৰ সামগ্ৰী দান কৰক আৰু দুখীয়া ছাত্ৰ ছাত্ৰীক আপোনালোকে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী দান কৰিলে আপোনাৰ বুধ গ্ৰহ উন্নত হ'ব। উপায় হিচাপে বুধবাৰে ওং বুধায় নমঃ 11 বাৰ মন্ত্ৰ জপ কৰিবলৈ চেষ্টা কৰিব আৰু কপালত চন্দন লগাব সদায়, আৰু দুখীয়া ছাত্ৰ ছাত্ৰীক অন্নদান কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়ে বিশেষ সফলতা আপোনালোকক কঢ়িয়াই আনিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া তুলা ৰাশি। অসমীয়া নৱবৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ভাগ্যৰ ঢোল বাজিব। সুখ, ধন আৰু নাম এই তিনিটোৱে আপোনাৰ দৰজালে আহি আছে, কিন্তু কেতিয়াবা ভাগ্যৰ সৈতে খেলাও চলি থাকিব। এই বছৰত যি সিদ্ধান্ত ল'ব সেইবোৰেই আপোনাৰ ভৱিষ্যত গঢ়িব, গতিকে সেয়া জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথম আপোনাৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক। তুলা ৰাশিৰ অধিপতি শুক্ৰ এই বছৰত 3টা বিশেষ ঘৰত বিশেষ দৃষ্টি দিব। এইটোৱে আপোনাৰ ব্যক্তিত্ব, ধন আৰু প্ৰেমক উদ্দীপিত কৰিব। শনি থাকিব পঞ্চম ঘৰত, যাৰ ফলত মনৰ পৰিৱৰ্তন ঘটিব। সন্তান বা সৃষ্টিশীলতাত নতুন শক্তি লাভ কৰিব। বৃহস্পতি অষ্টম ঘৰত থকাৰ ফলত গুপ্ত ধনৰ যোগ আছে, আধ্যাত্মিক অনুভৱো বৃদ্ধি পাব। এতিয়া আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সম্বন্ধে জানি লওঁ আহক। এই বছৰত যিসকলে শিল্পকলা, আইন ক্ষেত্ৰ, সংগীত আৰু মিডিয়া ক্ষেত্ৰত আছে তেওঁলোকৰ বাবে নতুন দিশৰ মুকলি হ'ব। এপ্ৰিল, আগষ্ট আৰু নৱেম্বৰ মাহত পদোন্নতি, নতুন কামৰ আৰম্ভ হ'ব আৰু এইকেইটা মাহত যদি আপুনি নতুন কাম আৰম্ভ কৰে তেনেহ'লে বৃহৎ সফলতা কঢ়িয়াই লৈ আহিব। যিসকলে নিজা ব্যৱসায় চলাই আছে তেওঁলোকে অংশীদাৰিত্বৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব, বিশেষকৈ অক্টোবৰ মাহত। যিসকলে ছ'চিয়েল মিডিয়া ৰিলেটেড কাম কৰি আছে তেওঁলোকৰ বাবে শুভ সময় আহি পৰিছে আৰু তেওঁলোকে এই বছৰটোত খুব ভাল সময় অতিবাহিত কৰিব পাৰিব আৰু উন্নতিও দেখিব। এতিয়া আপোনাৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে জানি লওঁ আহক। ধনৰ দিশত এই বছৰটো আপোনাৰ বাবে বৃহৎ সফলতাৰ বছৰ হ'ব। বিশেষকৈ জুলাই, নৱেম্বৰ আৰু ফেব্ৰুৱাৰী মাহত আপোনাৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কিছু অসমাপ্ত সম্পত্তি সংক্ৰান্তীয় কাম এই বছৰত সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ধন লাভো যোগ আহিব। পূৰ্বপুৰুষৰ সম্পত্তি সম্বন্ধীয় যিবোৰ কাম আছিলে সেইবোৰত আপোনালোকৰ বিবাদবোৰ নাইকিয়া হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। অলাগতিয়াল খৰচ আৰু ক্ৰেডিট কাৰ্ডৰ পৰা আপোনালোকে সতৰ্ক হৈ চলক, অন্যথা আপোনাৰ খৰচ বৃদ্ধিয়ে আপোনাৰ আৰ্থিক অৱস্থা বেয়া কৰিব পাৰে আৰু আগষ্ট মাহত আপোনালোকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। এতিয়া প্ৰেম, দাম্পত্য আৰু সংসাৰৰ বিষয়ে জানি লওঁ আহক। যিসকলে প্ৰেমত আছে তেওঁলোকে অধিক দৃঢ়তা বজাই ৰাখিব লাগিব বা অধিক আত্মবিশ্বাস বা বিশ্বাস বজাই ৰাখিলে তেওঁলোকে কোনো ধৰণৰ বেয়া প্ৰতিফলন দেখা নাপায়। বিবাহৰ যোগ থাকিব এপ্ৰিল মাহ আৰু ছেপ্টেম্বৰ মাহত আৰু বিবাহিত দাম্পত্যত কিছু ভুল বুজাবুজি হ'ব পাৰে, বিশেষকৈ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত, গতিকে এই দুটা মাহত আপোনালোকে অলপ সতৰ্কতাৰে চলিব। প্ৰেমৰ ক্ষেত্ৰত অনুভৱ আৰু সহানুভূতি দেখুৱাওক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব।
এতিয়া শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ বিষয়ে জানি লওঁ আহক। যিসকলে ডিজাইনিং, লিটাৰেচাৰ, মেনেজমেণ্ট, ছ'চিয়েল ছায়েন্স আদিত ইণ্টাৰেষ্ট আছে বা মনোযোগ আছে, তেওঁলোকৰ বাবে বৰ ভাল সময় আহি পৰিছে। গতিকে তেওঁলোকে যদি অধিক পৰিশ্ৰম কৰে তেনেহ'লে ভাল ফল নিশ্চয়কৈ পাব। আৰু উচ্চ শিক্ষাৰ বাবে যাবলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে বহিৰাজ্যলৈ মে' মাহৰ পৰা আগষ্ট মাহত চেষ্টা কৰক, আপোনালোকে সফল হ'ব। আৰু যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহত শুভ ফল লাভ কৰিব। মনৰ একাগ্ৰতা বজাই ৰাখি চলক। কোনো ধৰণৰ বাহিৰা প্ৰভাৱৰ পৰা যদি মনোযোগ নিদিয়াকৈ থাকিব পাৰে তেনেহ'লে আপোনালোকৰ নিশ্চয় সফলতা লাভ কৰিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। স্বাস্থ্যৰ দিশত সামান্য আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে, যেনেধৰণৰ আপোনালোকৰ ছালৰ বেমাৰৰ ক্ষেত্ৰত থাকিব পাৰে, কিডনী, হৰম'ন সংক্ৰান্তীয় সমস্যা থাকিব পাৰে। গতিকে আপোনালোকৰ স্বাস্থ্যৰ দিশত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব, উচিত চিকিৎসা গ্ৰহণ কৰিব। আৰু মানসিক শান্তি লাভ কৰিবলৈ হ'লে আপোনালোকে য়োগা আৰু প্ৰাণায়ামত আপোনালোকে অন্তৰ্ভুক্ত কৰিব। আৰু এইবোৰত যদি মনোযোগ দিয়ে তেনেহ'লে আপোনালোকে নিশ্চয় মানসিক শান্তিও লাভ কৰিব। জুলাই আৰু অক্টোবৰ মাহত আপোনাৰ বিশ্ৰামৰ প্ৰয়োজন হ'ব। গতিকে এই দুটা মাহত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। শুক্ৰ গ্ৰহ দুৰ্বল হোৱাৰ ফলত আপোনালোকৰ শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কাম কৰোঁতে অলপ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সুসংগঠিত আপোনালোকৰ ব্যৱস্থা ৰাখিব। আৰু শুক্ৰ গ্ৰহ ভাল কৰিবলৈ হ'লে আপোনালোকে পাৰফিউম লগাবলৈ যত্ন কৰিব। সন্তান, পৰিয়াল আৰু ভ্ৰমণৰ বিষয়ে এতিয়া জানি লওঁ আহক। সন্তানৰ ক্ষেত্ৰত আনন্দদায়ক বাতৰিয়ে আপোনালোকক সকলোকে আনন্দিত কৰিব আৰু ঘৰত সৰু সন্তান আগমনৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। পৰিয়ালত সহযোগিতা বজাই ৰাখক। ভাই ভনীৰ সৈতে কোনো ধৰণৰ মতভেদ নবনাব বা মতভেদত জড়িত নহ'ব, অন্যথা আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো বিশৃংখলিত হ'ব পাৰে। ভ্ৰমণৰ যোগ থাকিব, বিশেষকৈ ডিচেম্বৰ মাহত ধৰ্মীয় ভ্ৰমণ কৰিলে আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। প্ৰেম বা সংসাৰ দুয়োটাতে আপোনালোকে আৱেগিকভাৱে মজবুত হোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। এতিয়া আপোনালোকৰ শুভ মাহ, সাৱধান হ'ব লগা মাহ, দান আৰু প্ৰতিকাৰৰ বিষয়েও জানি লওঁ আহক। শুভ মাহ হিচাপে আপোনালোকৰ মে' মাহ, জুলাই মাহ, নৱেম্বৰ মাহ আৰু জানুৱাৰী মাহ আপোনালোকৰ শুভ হ'ব। আৰু সাৱধান হ'ব লগা মাহ হ'ব আপোনালোকৰ আগষ্ট মাহ আৰু অক্টোবৰ মাহ। দান হিচাপে আপোনালোকে শুক্ৰ গ্ৰহ ভাল কৰিব হ'লে গাখীৰ দান কৰক, বগা বস্তু দান কৰক আৰু সৌন্দৰ্যবৰ্ধক বস্তু দান কৰক। উপায় হিচাপে আপোনালোকে প্ৰত্যেক শুক্ৰবাৰে ওং শুক্ৰায়ে নমঃ 11 বাৰকৈ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ এই বছৰটোত আপোনালোকে বহু ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। আৰু বগা ফুল দান কৰিব আৰু দুখীয়া মহিলা বা কন্যাক সাজপাৰৰ দান কৰক। এনে কৰিলে আপোনালোকৰ শুক্ৰ গ্ৰহ ভাল হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ নৱবৰ্ষৰ পৰা ভাগ্যৰ বিশেষ কৃপা লাভ কৰিব। গোপন ধনৰ উৎস আৰু গোপন শত্ৰুৰ পৰা পৰাজয় আৰু আচৰিত লাভেৰে পৰিপূৰ্ণ হ'ব। কিন্তু সবাতোতকৈ গুৰুত্বপূৰ্ণ হ'ল আপোনাৰ সিদ্ধান্ত। যিকোনো এটা ভুল সিদ্ধান্তই আপোনাৰ ভাগ্য বিপৰীত দিশলৈ লৈ যাব পাৰে। গতিকে এইবাৰ আপোনালোকৰ কেনেধৰণৰ প্ৰভাৱ থাকিব এই ভিডিঅ'টো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে সম্পূৰ্ণ নৱবৰ্ষৰ বাৰ্ষিক ৰাশিফল হিচাপে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লোৱা হওক। আপোনাৰ অধিপতি গ্ৰহ মংগল গ্ৰহ, আৰু মংগল গ্ৰহ আপোনালোকৰ 7ম স্থানত, 10ম স্থানত আৰু 11তম স্থানত থকাৰ ফলত আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়, আপোনালোকৰ কেৰিয়াৰ আৰু ইনকামৰ ক্ষেত্ৰত শক্তি যোগাব। বৃহস্পতিয়ে 7ম ঘৰত থকাৰ ফলত বিবাহ, দাম্পত্য আৰু বহিৰ সম্পৰ্কত সাৱধানতা বৃদ্ধি কৰিব। আপোনালোকৰ শনি গ্ৰহ 4ৰ্থ স্থানত থকাৰ ফলত গৃহ, পৰিয়াল আৰু স্থাৱৰ সম্পত্তিত কিছু চাপ বৃদ্ধি কৰিব। চন্দ্ৰৰ প্ৰভাৱৰ ফলত কিছু সময় মানসিক চাঞ্চল্য দেখা পাব পাৰে। গতিকে এইকেইটা ক্ষেত্ৰত আপোনালোকে বিশেষ সতৰ্ক হ'ব লাগিব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিষয়ে জানি লোৱা হওক কেনেধৰণৰ প্ৰভাৱ থাকিব। পদোন্নতি আৰু দায়িত্ব বৃদ্ধি পাব আপোনালোকৰ মে', ছেপ্টেম্বৰ আৰু ডিচেম্বৰ মাহত। যিসকলে ৰিচাৰ্চ ক্ষেত্ৰত, ল' এনফৰ্চমেণ্ট, পলিটিক্স, মেডিচিন বা গুপ্ত বিষয়ত কাম কৰে তেওঁলোকৰ বাবে বৰ সুযোগ আহিব।
আপোনালোকৰ লিডাৰশ্বিপ স্কিল আৰু ডিচিশ্যন ক্ষেত্ৰত বেছিভাগ সময় আপোনাৰ উন্নতি স্থিৰ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়, শ্বেয়াৰ মাৰ্কেট আৰু আপোনালোকৰ সম্পত্তি সম্পৰ্কীয় ব্যৱসায় ইত্যাদিত লাভৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত যদি ভালকৈ মনোযোগ দিয়ে তেনেহ'লে উন্নতিও দেখিব। আৰু কিছুমান আপোনালোকে সাৱধানো হ'ব লাগিব। আপোনালোকে বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত আগষ্ট মাহত অলপ সতৰ্ক হ'ব লাগিব। কিছুমান আপোনালোকৰ অসুবিধাও আহিব পাৰে বা বাধাও আহিব পাৰে। গতিকে ধৈৰ্য সহকাৰে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত সমাধান লাভ কৰিব। এতিয়া আপোনালোকৰ আৰ্থিক অৱস্থা কেনেধৰণৰ হ'ব চাই লওঁ আহক। গোপনে উপাৰ্জনৰ বহু সম্ভাৱনা আছে, যেনেধৰণৰ লটাৰী বা সম্পত্তিৰ ভাগ বতৰাও যোগ আহিছে। গতিকে ইয়াৰ পৰা আপোনালোকৰ ভাল লাভ কৰিবলৈ সক্ষম হ'ব। গৃহ সম্পত্তি কিনা বেচাৰ ক্ষেত্ৰত আপোনালোকৰ এপ্ৰিল আৰু অক্টোবৰ মাহটো ভাল হ'ব। কেতিয়াবা চঞ্চলতা আৰু অতিৰিক্ত বিশ্বাসৰ বাবে আপোনাৰ লোকচানৰো সম্ভাৱনা থাকিব। বিশেষকৈ জুলাই মাহটো অলপ সতৰ্ক হৈ চলিব। দৰিদ্ৰলৈ নিত্যভাৱে কিছু দান কৰিলে ধনৰ ক্ষেত্ৰত স্থিৰতা আহিব আৰু ভাল প্ৰভাৱো দেখা পাব। এতিয়া প্ৰেম, দাম্পত্য আৰু সংসাৰৰ বিষয়ে জানি লওঁ আহক কেনেধৰণৰ প্ৰভাৱ থাকিব। যিসকলে বিয়াৰ আশা ৰাখিছে তেওঁলোকে আগষ্ট, নৱেম্বৰ আৰু ফেব্ৰুৱাৰী মাহত ভাল কিছু দেখিবলৈ সক্ষম হ'ব আৰু কিছু সুযোগো সৃষ্টি হ'ব। বিবাহিতসকলৰ বাবে সময় কিছু চেলেঞ্জিং হ'ব। ভুল বুজাবুজিৰ সম্ভাৱনা অধিক, কিন্তু সহানুভূতি আৰু শান্ত মনে আপোনালোকক সমাধান আনিব আৰু আপোনালোকক পুনৰ মধুৰতাৰ সৃষ্টি কৰিব। গুপ্ত প্ৰেমৰ পৰা সম্পূৰ্ণকৈ আঁতৰি থাকক, নহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হ'ব আৰু বিবাহ বিচ্ছেদৰো সম্ভাৱনা থাকিব। আৱেগ নিয়ন্ত্ৰণ কৰি চলক আৰু বহু ধৰণৰ সমস্যাৰ পৰা আপুনি সমাধান পাব। এতিয়া শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত চাই লওঁ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে এপ্ৰিল মাহত আৰু ছেপ্টেম্বৰ মাহত তেওঁলোকে বেছি শুভ ফল লাভ কৰিব। আৰু যিসকলে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে শুভ সময় আহি পৰিছে। আৰু ৰিচাৰ্চ বেছ কোৰ্চত যদি আপোনালোকে আগবাঢ়ে তেনেহ'লে সেইবোৰত ভাল ফলাফল লাভ কৰিব। ইঞ্জিনিয়াৰিং, মেডিকেল আৰু এষ্ট্ৰলজি আৰু অকাল ছায়েন্সত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে এই বছৰটো গুৰুত্বপূৰ্ণ বছৰ হ'ব আৰু তেওঁলোকে জুলাই মাহৰ পৰা আৰম্ভ কৰি ফেব্ৰুৱাৰী মাহলৈকে ভাল সময় দেখা পাব আৰু ভাল সুযোগো তেওঁলোকৰ বাবে আহিব। মনোসংযোগৰ অভাৱ আৰু ডিষ্ট্ৰেকশ্যন থাকিব পাৰে আৰু ইয়াৰ বাবে আপোনালোকৰ দৈনিক ধ্যান কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। সক্ৰিয় আৰু সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে দৈনিকভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব আৰু ব্যায়াম আৰু যোগাসনত গুৰুত্ব দিব লাগিব। জুন আৰু অক্টোবৰ মাহত আপোনালোকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, কাৰণ এই দুটা মাহত আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। ৰক্তচাপ, চাৰ্জাৰী আদিৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিলে আপোনালোকে এইবোৰ সমস্যাৰ পৰা সকাহ পাব। মানসিক স্বাস্থ্যত গুৰুত্ব দিয়ক, ভাল পৰিৱেশত থাকিবলৈ যত্ন কৰক, ভাল খাদ্য খাওক আৰু ভাল চিন্তাই আপোনাক সহায় কৰিব। বেয়া সময়ত আপুনি হনুমান চালিচা পাঠ কৰিলে আপোনালোকৰ বহু বিপদৰ পৰা সহায় পাব। এতিয়া সন্তান, পৰিয়ালৰ ভ্ৰমণৰ বিষয়ে জানি লওঁ আহক। সন্তানৰ বিষয়ে সুখৰ খবৰ আহিব জুলাই আৰু নৱেম্বৰ মাহত। এই দুটা মাহত বিশেষ কৃতিত্ব তেওঁলোকে লাভ কৰিব। পৰিয়ালত কিছু বিবাদৰো সৃষ্টি হ'ব পাৰে, বিশেষকৈ বংশগত সম্পত্তিক লৈ। গতিকে এই ক্ষেত্ৰত আপোনালোকে শান্তভাৱে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে সমাধান পাব। গৃহ নিৰ্মাণ, স্থান পৰিৱৰ্তন বা ভ্ৰমণৰো যোগ আছে। বিশেষকৈ বিদেশ ভ্ৰমণৰো সম্ভাৱনা থাকিব। পিতৃ মাতৃৰ স্বাস্থ্যৰো যত্ন ল'ব লাগিব। বিশেষকৈ আগষ্ট মাহত তেওঁলোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে সুস্থ হৈ উঠিব। এতিয়া এই বছৰটোৰ বাবে আপোনালোকৰ শুভ মাহ, সাৱধান হ'ব লগা মাহ, দান আৰু প্ৰতিকাৰ কি কি হ'ব চাই লওঁ আহক। শুভ মাহ হ'ব আপোনালোকৰ জুলাই মাহ, নৱেম্বৰ মাহ, অক্টোবৰ মাহ আৰু ফেব্ৰুৱাৰী মাহ। সাৱধান হ'ব লগা মাহ হ'ব আগষ্ট মাহ আৰু ডিচেম্বৰ মাহ। দান হিচাপে এইবাৰ আপুনি মংগলৰ শান্তিৰ বাবে ৰঙা বস্ত্ৰ দান কৰিব আৰু মচুৰ দাল দান কৰক। ইয়াৰ ফলত মংগল গ্ৰহ আপোনাৰ বাবে ভাল হৈ পৰিব। উপায় হিচাপে মংগলবাৰে অং 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 জপ কৰক আৰু হনুমানজীৰ পূজা কৰক। ৰক্তদান বা ৰক্তচাপ সমস্যা থকা ৰোগীক সহায় কৰক। ইয়াৰ ফলত আপোনাৰ মংগল গ্ৰহ আপোনাক উন্নতি ফলাফল লাভ কৰাব।
ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া ধনুৰাশি। ধনুৰাশিৰ বহাগ মাহৰ পৰা আৰম্ভ হোৱা নতুন বছৰে আপোনালোকৰ বহু ভাগ্যৰ দুৱাৰ খুলিব। বৃহস্পতিৰ আশীৰ্বাদ, সূৰ্যৰ শক্তি, শনিৰ পৰীক্ষণে আপোনাৰ জীৱন দিশ ওলটাই দিব। কিন্তু এটা কথা মনত ৰাখিব, এই বছৰ আপোনাৰ নিজৰ সিদ্ধান্তই আপোনাৰ ভাগ্যৰ মূল চাবিকাঠি হ'ব। গতিকে আহক আপোনাৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল এই ভিডিঅ'টোৰ দ্বাৰা জানি লওঁ। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ। ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি এই বছৰটোত আপোনাৰ ষষ্ঠ ঘৰত থাকিব। বৃহস্পতিৰ দৃষ্টি দশম ঘৰত, 12তম আৰু দ্বিতীয় ঘৰত থাকিব, যাৰ ফলত কৰ্মক্ষেত্ৰ, খৰচ আৰু ধনৰ ওপৰত বিশেষ প্ৰভাৱ থাকিব। শনি তৃতীয় ঘৰত থকাৰ ফলত সাহস, যাত্ৰা আৰু ভাই ভনীৰ সৈতে সম্পৰ্ক উন্নত হ'ব। মংগল আৰু সূৰ্যৰ সংযোগে এপ্ৰিলৰ পৰা মে' মাহত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। এতিয়া আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ আহক। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব, নতুন পদ বা স্থানান্তৰৰ সম্ভাৱনা থাকিব। যিসকলে প্ৰশাসনিক বিষয়ত আছে, শিক্ষকতাত কৰি আছে, পৰিচালনাৰ ক্ষেত্ৰত আছে আৰু বহিৰাজ্যত ব্যৱসায় কৰি আছে, তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ বছৰ হ'ব আৰু তেওঁলোকৰ সাফল্যৰো যোগ আছে। এপ্ৰিল, জুলাই, অক্টোবৰ মাহ উন্নতিৰ বাবে বিশেষ শুভ হ'ব। গতিকে এইকেইটা মাহত আপোনালোকে যদি নতুন ব্যৱসায় আৰম্ভ কৰে তেনেহ'লে ভাল প্ৰভাৱ দেখা পাব আৰু বিশেষকৈ আপোনালোকৰ ব্যৱসায় উন্নতিও দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন বিনিয়োগ বা পাৰ্টনাৰশ্বিপ লাভজনক হ'ব। কিন্তু আগষ্ট মাহত অলপ আপোনালোকৰ অসুবিধা থাকিব পাৰে বা অলপ সতৰ্ক হ'ব লগা সময় থাকিব। যিসকলে আইনী ক্ষেত্ৰত আছে তেওঁলোকৰ কামত সফলতা পাব। গতিকে এই বছৰটো আপোনালোকৰ এইবোৰ ক্ষেত্ৰত আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আয় আৰু খৰচৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত, বিদেশ ভ্ৰমণ আদিৰ ক্ষেত্ৰত আপোনালোকে বিশেষ সতৰ্ক হ'ব লাগিব আৰু খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। যদিও আয় অব্যাহত থাকিব, কিন্তু অপচয় আৰু ভুল সিদ্ধান্তৰ ফলত আপোনাক বিপদত পেলাব পাৰে। ধন আহিলেও ধৰি ৰাখিব পৰা শক্তি আপোনালোকৰ এই বছৰটোত হ্ৰাস পাব। গতিকে অলপ আপোনালোকে ফাইনেন্সিয়েল ষ্ট্ৰেটেজি বনাই যদি আগবাঢ়ে বা বাজেট বনাই চলে তেনেহ'লে কিছু পৰিমাণে সকাহ অনুভৱ কৰিব। আৰু পৰিয়াল সংৰক্ষণ আঁচনিৰ দ্বাৰা আপুনি আয় সন্তুলন কৰি ৰখাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আগ্ৰহ প্ৰকাশ কৰিব। এতিয়া শিক্ষা, পৰীক্ষা আৰু কৰ্মসংস্থানৰ বিষয়ে জানি লওঁ আহক কেনেধৰণৰ প্ৰভাৱ থাকিব। উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা আদিৰ ক্ষেত্ৰত আপোনালোকৰ মে'ৰ পৰা নৱেম্বৰ মাহলৈকে সফলতাৰ মাহ হ'ব। এইকেইটা মাহত আপোনালোকে বিশেষভাৱে সফল হ'ব। বিদেশত পঢ়াৰ আশা থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ যোগ আহিছে। গতিকে চেষ্টা কৰিলে তেওঁলোকে বিদেশত পঢ়াৰো সুযোগ পাব। IT চেক্টৰ, মিডিয়া চেক্টৰ, লেংগুৱেজ ষ্টাডিজৰ ক্ষেত্ৰত, ফিলচফিৰ ক্ষেত্ৰত আগ্ৰহ থকালে আপোনালোকৰ ভাল কিছু পৰিৱৰ্তনো দেখিবলৈ সক্ষম হ'ব। চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি থকা যুৱক যুৱতীসকলৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে তেওঁলোকৰ ভাল সময় আহিব আৰু তেওঁলোকে সুযোগো পাব। এতিয়া প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। যিসকলে দূৰৰ সম্পৰ্ক বজাই ৰাখি আছে তেওঁলোকৰ বাবে কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু মানসিক দূৰত্ব বৃদ্ধি পাব পাৰে। গতিকে আপোনালোকে বিশ্বাস ৰখাটো অত্যন্ত প্ৰয়োজনীয় হ'ব, অন্যথা বিচ্ছেদ হোৱাৰো সম্ভাৱনা থাকিব। বিবাহিতসকলৰ বাবে শুভ লগ্ন আহিব। ছেপ্টেম্বৰ আৰু ডিচেম্বৰ মাহত তেওঁলোকে অতি ভাল সময় অতিবাহিত কৰিব পাৰিব। বিবাহিত জীৱনত সহানুভূতি আৰু আস্থা হ্ৰাস পালে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সেয়া এৰাই চলিবলৈ যত্ন কৰিব আৰু নিজৰ কথা বতৰাত মনোযোগ দিব আৰু ইজনে সিজনৰ যিবোৰ সমস্যা আছে সেইবোৰ একেলগে মিলি আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব। সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ তিক্ত কথাই বিচ্ছেদ ঘটাব পাৰে। গতিকে এই সময়ত আপোনালোকে কোনো ধৰণৰ কটু কথা নক'ব, স্বভাৱত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। বৃহস্পতি ষষ্ঠ ঘৰত থকাৰ ফলত আপোনালোকৰ কিছু শাৰীৰিক অশান্তিয়ে দেখা দিব পাৰে। আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা থাকিব পাৰে, লিভাৰৰ লগত জড়িত কিছু সমস্যাও উদ্ভৱ হ'ব পাৰে। গতিকে এই বছৰটোত আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। দুৰ্বল
অনুভৱ কৰাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰতো বিশেষ প্ৰভাৱ পৰিব, বিশেষকৈ জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ পৰ্যন্ত। গতিকে সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব। দৈনন্দিন য়োগা আৰু শাৰীৰিক ব্যায়াম কৰিলে আপোনালোকৰ বহু ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আৰু মানসিক স্বাস্থ্যৰ বাবে আপোনালোকে ধ্যান কৰাৰ অভ্যাস কৰক, এয়া আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। এতিয়া পৰিয়াল, সন্তান আৰু ভ্ৰমণৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব তাৰ বিষয়ে জানি লওঁ আহক। সন্তানে আপোনাক গৌৰৱান্বিত কৰিব। যিকোনো সৃষ্টিশীল কামত তেওঁলোকৰ সফলতাই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ওপৰতো আপুনি নজৰ ৰাখিব লাগিব। বিশেষকৈ অক্টোবৰ মাহত তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। ভাই ভনীৰ লগত সম্পৰ্ক উন্নত হ'ব। শনিৰ প্ৰভাৱত আত্মীয়তাৰ দৃঢ়তা বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকে তেওঁলোকৰ পৰাও সহযোগিতা লাভ কৰিব। ভ্ৰমণ, বিশেষকৈ বিদেশ ভ্ৰমণৰ যোগ আছে, কিন্তু আপোনালোকৰ কিছু তথ্যৰ ভুলৰ বাবে কিছু বাধাও আহিব পাৰে, কিন্তু সময়মতে সেইবোৰ আপোনালোকে সমাধান কৰিব পাৰিব আৰু আপোনালোকে বিদেশলৈ যোৱাৰ সুযোগ পাব। এতিয়া এই বছৰটোৰ বাবে শুভ মাহ, সতৰ্ক হ'ব লগা মাহ আৰু উপায় কি হ'ব সেই বিষয়েও জানি লওঁ আহক। আপোনালোকৰ বাবে শুভ মাহ হ'ব এপ্ৰিল মাহ, ছেপ্টেম্বৰ মাহ, ডিচেম্বৰ মাহ আৰু মাৰ্চ মাহ। সতৰ্ক হ'ব লগা মাহ হ'ব আগষ্ট মাহ আৰু অক্টোবৰ মাহ। দান হিচাপে আপোনালোকে বৃহস্পতি গ্ৰহ ভাল কৰিবলৈ হ'লে হালধীয়া বস্ত্ৰ দান কৰিব। ছাত্ৰ ছাত্ৰীলৈ আপুনি সহায় কৰিব। হালধি গাই গৰুক খোৱা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ বৃহস্পতি গ্ৰহ উন্নত হ'ব। বুধবাৰে ওং বৃহস্পতি নম জপ কৰক আৰু শ্ৰীমদ ভাগৱত গীতা পাঠ কৰক। বিশেষকৈ চেপ্টাৰ 4টোক পাঠ কৰিলে আপোনালোকৰ বিশেষ সফলতা পাব। দুখীয়া ছাত্ৰ ছাত্ৰীসকলক আপুনি যদি শিক্ষাৰ ক্ষেত্ৰত কিছু অৱদান আগবঢ়ায় বা তেওঁলোকক সহায় কৰে, তেনেহ'লে আপোনালোকৰ কিছু ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মকৰ ৰাশি। অসমীয়া নৱবৰ্ষৰ পৰা মকৰ ৰাশিৰ বাবে কি লৈ আহিছে? ধন পদোন্নতি নে নতুন দায়িত্বভাৰ? শনি আৰু মংগলৰ বিশেষ জ্যোতিত আপোনাৰ কুণ্ডলীত কিমান পৰিৱৰ্তন ঘটিব? এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে জানিবলৈ সক্ষম হ'ব। আৰু এই বছৰ আপোনাৰ ভাগ্যই নতুন কি আনিব, কিন্তু কেৱল যদি আপুনি সময় চক্ৰত সঠিককৈ বুজিব পাৰে তেনেহ'লে আপুনি শুভ ফল লাভ কৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক। মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি গ্ৰহ দ্বিতীয় স্থানত থকাৰ ফলত ধন, বাকদক্ষতা, পৰিয়াল আৰু কণ্ঠৰ ওপৰত প্ৰভাৱ পৰিব। বৃহস্পতিৰ পঞ্চম ঘৰত অৱস্থানৰ ফলত শিক্ষা, সন্তানৰ শুভ আৰু ভাগ্যৰ দুৱাৰ খুলিব। মংগল আৰু ৰাহুৰ সংযোগৰ ফলত তৃতীয় ঘৰত আপোনালোকৰ থকাৰ ফলত সাহস, যাত্ৰা আৰু স্কিল বেছ কামত উত্তেজনাৰ সুযোগ পাব। সূৰ্য আৰু শুক্ৰৰ প্ৰভাৱৰ ফলত চাকৰি, চৰকাৰী কাম কাজত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। এতিয়া প্ৰথমতে আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব তাৰ বিষয়ে জানি লওঁ আহক। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ লিডাৰশ্বিপ ৰোল বা মেনেজমেণ্ট পোষ্টৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপুনি উন্নতি কৰিবলৈ সক্ষম হ'ব। যিসকলে ইঞ্জিনিয়াৰিং, কনষ্ট্ৰাকশ্যন, লেণ্ড বেছ জব আৰু ডিফেন্সত আছে তেওঁলোকৰ বাবে এই বছৰ সুযোগেৰে ভৰপূৰ হ'ব। এপ্ৰিল মাহৰ পৰা আপোনালোকৰ চাপ বৃদ্ধি পাব, কিন্তু আপোনালোকৰ জুলাই মাহ পৰ্যন্ত আপোনালোকৰ এইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব আৰু কামত আপোনালোকে সাফল্য লাভ কৰিব। মে' আৰু আগষ্ট মাহত পদোন্নতি থাকিব। আপোনালোকৰ দৰমহা বৃদ্ধি পাব, সন্মানো বৃদ্ধি পোৱা দেখা যাব আৰু ব্যৱসায় কৰাসকলৰ বাবে নতুন যোগাযোগ বৃদ্ধি পাব আৰু নতুন আপোনালোকৰ ব্যৱসায় উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আয়ো বৃদ্ধি পাব। ব্যৱসায় আৰু আয় ব্যয়ৰ বিষয়ে জানি লোৱা হওক। আয় আপোনালোকৰ স্থিতিশীল হ'ব, কিন্তু আপোনালোকৰ অত্যাধিক খৰচে আপোনালোকৰ কিছু আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে। ঋণ পৰিশোধ কৰাৰ ফলত আপোনালোকৰ কিছু সকাহ অনুভৱ কৰিব, কিন্তু গৃহ সংস্কাৰত খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। ধনৰ সৈতে লেনদেনত সতৰ্কতা বৃদ্ধি কৰিব লাগিব। বিশেষকৈ আগষ্ট আৰু নৱেম্বৰ মাহত আপোনালোকে অংশীদাৰিত্বৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। মে', জুলাই আৰু ডিচেম্বৰ মাহত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰো উদ্ভৱ হৈছে। গতিকে এইকেইটা মাহত যদি আপোনালোকে চেষ্টা কৰে তেনেহ'লে আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। সম্পত্তি, ভূমি সম্বন্ধীয় যিবোৰ কাৰ্যকলাপ সেইবোৰত শুভ সময় থাকিব
আৰু অক্টোবৰ ডিচেম্বৰ মাহত এই ক্ষেত্ৰত আপোনালোকে শুভ ফল লাভ কৰিব। শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ বাবে কেনেধৰণৰ প্ৰভাৱ থাকিব এই বিষয়ে জানি লওঁ আহক। শিক্ষাৰ্থীৰ বাবে বিশেষকৈ উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে মে' মাহ আৰু নৱেম্বৰ মাহত বিশেষ সুযোগ লাভ কৰিব। গতিকে এই সুযোগ কোনো কাৰণতে আপোনালোকে এৰি নিদিব, কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব। আৰু কোনো অসাৰ কামত আপোনালোকে মনোযোগ বৃদ্ধি নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ পৰীক্ষাত প্ৰভাৱ পৰিব পাৰে। গতিকে মনোযোগ বৃদ্ধি কৰাত যত্ন দিয়ক। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে জানি লওঁ আহক। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ বিচ্ছেদ হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব। আৰু জুন আৰু ছেপ্টেম্বৰ মাহত পুনৰ মিলনৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ কৰিবলৈ যত্ন কৰিব। বিবাহিতসকলৰ বাবে সংসাৰত নতুন দায়িত্ব আহিব, সন্তানৰ জন্ম হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক শান্তিও লাভ কৰিব। অভিমান বা অহংকাৰ এৰাই চলক, নহ'লে জীৱনৰ গুৰুত্বপূৰ্ণ সম্পৰ্কবোৰ হেৰুৱাব পাৰে। গতিকে কোনো ধৰণৰ অভিমান আদি নকৰিব। এতিয়া স্বাস্থ্য আৰু মানসিক শান্তিৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব চাই লওঁ আহক। শনিৰ প্ৰভাৱত আপোনালোকৰ দাঁত, কঁকাল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। গতিকে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। বিশেষকৈ আপোনালোকে জুলাই মাহ, অক্টোবৰ মাহ আৰু ডিচেম্বৰ মাহত অধিক সতৰ্কতা অৱলম্বন কৰিব। মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান, যোগাসন আৰু গধূলিৰ সময়ত অলপ সময় নিসংগতাত কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিব। আৰু সুষম আহাৰ আৰু সময়মতে বিশ্ৰাম লোৱাটো আপুনি নিশ্চিত কৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰতিফলন দেখা পাব। এতিয়া আপোনালোকৰ এই বছৰটোৰ বাবে শুভ মাহ, সতৰ্ক হ'ব লগা মাহ আৰু দান আৰু উপায়ৰ বিষয়ে জানি লোৱা হওক। শুভ মাহ হ'ব আপোনালোকৰ এই বছৰটোৰ বাবে মে' মাহ, জুলাই মাহ, ডিচেম্বৰ মাহ আৰু মাৰ্চ মাহ। সতৰ্ক হ'ব লগা মাহ হ'ব আগষ্ট মাহ আৰু জুন মাহ। দান আৰু উপায়ৰ বিষয়ে জানি লোৱা হওক। শনিবাৰে ক'লা তিল দান কৰক, নীলা কাপোৰ দান কৰক আৰু লগতে যিসকল দুখীয়া সেইসকলক আপোনালোকে চেণ্ডেল বা জোতা দান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ শনি গ্ৰহ উন্নত হ'ব। আৰু শনিবাৰে ওং চং শনিচাৰায় নম 108 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনালোকৰ শনিৰ গ্ৰহ উন্নত হোৱাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কুম্ভ ৰাশি। অসমীয়া নৱবৰ্ষৰ পৰা কুম্ভ ৰাশিৰ জীৱনত কিমান নতুনত্ব আহিব, ভাগ্যৰ ঘৰুৱা দুৱাৰ খুলিবনে, জ্যোতিষ শাস্ত্ৰৰ মতে এইবছৰ আপোনাৰ কুণ্ডলীত কি ঘটিব, বিশেষ পৰিৱৰ্তন ঘটিব নেকি, যিয়ে আপোনাৰ চাকৰি, আয় আৰু প্ৰেমৰ ক্ষেত্ৰত আনিব এক ডাঙৰ পৰিৱৰ্তন, সেয়া জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লোৱা হওক। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি গ্ৰহ এতিয়া আপোনাৰ প্ৰথম ঘৰত আছে। নিজৰ চিন্তা, আত্মবিশ্বাস, ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পৰিব। বৃহস্পতিৰ চতুৰ্থ ঘৰত অৱস্থান কৰি আছে, যাৰ ফলত ঘৰ, গাড়ী, মাতৃ আৰু আপোনাৰ ৰিয়েল ষ্টেটৰ ব্যৱসায়ত শুভ ফল আহিব। ৰাহু মংগলৰ দ্বিতীয় ঘৰত জ্যোতিৰ ফলত ধন, কণ্ঠ আৰু পৰিয়ালৰ ক্ষেত্ৰত উত্থান পতনৰ সময় হ'ব। সূৰ্য শুক্ৰৰ প্ৰভাৱৰ ফলত উন্নত কৰ্মজীৱন আৰু সমাজত প্ৰভাৱশালী হোৱাৰ সুযোগ পাব। প্ৰথমতে আপোনালোকৰ কৰ্মজীৱন আৰু কেৰিয়াৰৰ বিষয়ে জানি লোৱা হওক। যিসকলে টেকন'লজি, ৰিচাৰ্চ, ছায়েন্স, মিডিয়া, IT ছেক্টৰত আছে তেওঁলোকৰ বাবে সোনকালে পদোন্নতি বা প্ৰজেক্টত সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মাৰ্চৰ পৰা জুলাই মাহলৈকে নতুন দায়িত্ব, প্ৰমোচনৰ যোগ আছে। এপ্ৰিলৰ পৰা আগষ্ট মাহত অধিক চাপ থাকিব, কামৰ বোজা বৃদ্ধি পাব, কিন্তু আপোনালোকৰ ছিনিয়ৰসকলৰ পৰা আপোনাৰ সহায় থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সফল হ'ব। ছেপ্টেম্বৰ আৰু ডিচেম্বৰ মাহত আপোনালোকে সাফল্য আৰু সন্তুষ্টিৰ সময় হ'ব। গতিকে এইকেইটা সময়ত আপোনালোকে যদি চেষ্টা কৰে তেতিয়াহ'লে আপোনালোকে ভাল ফল লাভ কৰিব। এতিয়া আপোনালোকৰ আয়, ব্যয় আৰু সম্পত্তিৰ বিষয়ে জানি লওঁ হওক কেনেধৰণৰ প্ৰভাৱ থাকিব। ধনৰ আগমন ভাল হ'ব, কিন্তু খৰচো বৃদ্ধি পাব। বিশেষকৈ আপোনালোকৰ পৰিয়াল, ভ্ৰমণ, গৃহসজ্জাত বেছিকৈ খৰচ হ'ব। জুলাই আগষ্টত অপচয়ৰ সম্ভাৱনা অধিক হ'ব, গতিকে সতৰ্ক হ'ব লাগিব। শুভ সময়ত আপোনালোকৰ সম্পত্তি, আপোনালোকৰ বাহন কিনাৰ যোগ থাকিব মে' আৰু অক্টোবৰ মাহত। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰিব, কিন্তু খৰচ অলপ বৃদ্ধি পাব।
বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰিব। বিশেষকৈ মিউচুৱেল ফাণ্ডত যদি বিনিয়োগ কৰে তেনেহ'লে আপোনালোকৰ লাভজনক পৰিস্থিতি উদ্ভৱ হ'ব। এতিয়া প্ৰেম, দাম্পত্য আৰু সামাজিক জীৱন কেনেধৰণৰ হ'ব সেই বিষয়ে জানি লোৱা হওক। এই বছৰত আপোনালোকৰ নতুন সম্বন্ধ গঢ়ি উঠিব পাৰে। বিবাহিতসকলৰ বাবে কেতিয়াবা ভুল বুজাবুজিৰ সৃষ্টি হ'ব, কিন্তু সদায় যদি আপোনালোকে মাৰ্জিত কথা বতৰা আৰু মিলা প্ৰীতিৰে চলে তেনেহ'লে আপোনালোকক বহু ধৰণে সহায় কৰিব। আৰু সামাজিকভাৱে আৰু বন্ধুসকলৰ সৈতে আপুনি যোগাযোগ বজাই ৰাখক। জুন আৰু নৱেম্বৰ মাহত বিশেষকৈ আপোনালোকৰ ফলদায়ক হ'ব আৰু পৰিয়ালতো আপুনি শুভ ফল লাভ কৰিব। শিক্ষা আৰু ব্যক্তিগত উন্নতিৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব চাই লোৱা হওক। শিক্ষাৰ্থীৰ বাবে যিসকলে আইন, ছ'চিয়েল ছায়েন্স, মেনেজমেণ্ট আৰু বৈদেশিক শিক্ষা গ্ৰহণ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে শুভ ফল আহিব। গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আৰু যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিছে তেওঁলোকৰ সফলতা আহিব। এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বিশেষ লাভজনক মাহ হ'ব। গতিকে এইকেইটা মাহত আপোনালোকে চেষ্টা অব্যাহত ৰাখক আৰু নিজকে উন্নত কৰিবলৈ চেষ্টা কৰক। নতুন কোৰ্চ আদিত আপোনালোকে যোগ দিয়ক, আপোনাৰ উন্নতি দেখা পাব। এতিয়া স্বাস্থ্য আৰু মানসিক দিশৰ বিষয়ে জানি লোৱা হওক কেনেধৰণৰ প্ৰভাৱ থাকিব। শনি ৰাহুৰ যুগত কেতিয়াবা আপোনালোকৰ মানসিক চাপ আৰু কেতিয়াবা আপোনালোকে বোজা অনুভৱ কৰিব পাৰে। মে' আৰু আগষ্ট মাহত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। আপোনালোকে সুষম আহাৰ খাবলৈ যত্ন কৰিব, যোগাসন কৰিব আৰু ধ্যান কৰাত গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে মানসিক স্বাস্থ্য ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। কেতিয়াবা কিছু স্বাস্থ্যজনিত অসুবিধা থাকিলে সময়মতে চিকিৎসা কৰিলে ভাল ফল পাব। এতিয়া চাই লোৱা হওক শুভ মাহ, সতৰ্ক হ'ব লগা মাহ আৰু দান আৰু উপায় কি হ'ব। আপোনালোকৰ বাবে শুভ মাহ হ'ব এপ্ৰিল মাহ, জুলাই মাহ, অক্টোবৰ মাহ, জানুৱাৰী মাহ আৰু মাৰ্চ মাহ। সতৰ্ক হ'ব লগা মাহ হ'ব আগষ্ট মাহ আৰু নৱেম্বৰ মাহ। দান আৰু উপায় কি হ'ব। শনিবাৰে আপোনালোকে নিমপাত, দালি আৰু তিল দান কৰক আৰু দুখীয়া ছাত্ৰ ছাত্ৰীক শিক্ষা সামগ্ৰী দান কৰক। আৰু প্ৰত্যেক শনিবাৰে আপোনালোকে ওং নীলাঞ্জনম সমাভাসং ৰবিপুত্ৰং সমাগ্ৰাসম মন্ত্ৰটো জাপ কৰক। আপোনালোকৰ শনি গ্ৰহ ভাল হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকে ভাল প্ৰভাৱো দেখা পাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে অসমীয়া নৱবৰ্ষই এক বৃহৎ পৰিৱৰ্তন লৈ আহিছে। এই বছৰটোত আপোনাৰ জীৱনত ধন, মান, পদ, প্ৰেম কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিব সেইবোৰ জানিবলৈ হ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব এই বছৰটোত তাকে চাই লোৱা হওক। মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি এতিয়া দ্বিতীয় স্থানত থকাৰ ফলত আপোনালোকৰ ধন, পৰিয়ালৰ ক্ষেত্ৰত শুভ আৰু কণ্ঠৰ ফলত আপোনালোকে শুভ ফল লাভ কৰিব। শনি 12 ঘৰত আছে, যাৰ ফলত খৰচ, বিদেশ যাত্ৰা, স্বপ্ন আৰু সাধনাৰ ঘৰ। ৰাহু প্ৰথম ঘৰত থকাৰ ফলত আপোনাৰ চিন্তা আৰু সিদ্ধান্ত লোৱাত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। মংগল আৰু সূৰ্যৰ প্ৰভাৱ আপোনাৰ পেচা, কৰ্ম আৰু আত্মবিশ্বাসত শক্তিশালী দিশ দাঙি ধৰিব। প্ৰথমতে আপোনালোকৰ কৰ্মজীৱনৰ কেৰিয়াৰৰ বিষয়ে জানি লোৱা হওক। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা থাকিব। বিশেষকৈ এপ্ৰিলৰ পৰা জুন মাহলৈকে তেওঁলোকৰ শুভ ফল থাকিব। যিসকলে ছ'চিয়েল মিডিয়াত জড়িত হৈ আছে, ফ্ৰিলেন্সিং কৰি আছে, আকৰ্ষণীয় ভাৱৰ যিকোনো ক্ৰিয়েটিভ ফিল্ডত আছে তেওঁলোকৰ বাবে সময় অনুকূল হৈ আছে। তেওঁলোকে চেষ্টা কৰিলে তেওঁলোকে সফল হ'ব। অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈকে নতুন সুযোগ পাব, বাহিৰলৈ যোৱাৰ সুযোগ থাকিব আৰু বহিৰাজ্যলৈ আপোনালোকে কাম কৰাৰ সুযোগ পাব। চৰকাৰী চাকৰিয়ালসকলে অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ কাৰ্যালয়ত ৰাজনীতি হ'ব পাৰে। গতিকে আপোনালোকৰ সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। এতিয়া আয়, ব্যয় আৰু সম্পত্তিৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব তাৰ বিষয়ে জানি লোৱা হওক। ধনৰ আগমন হ'ব। বিশেষকৈ যিসকলে নিজৰ ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে ভাল, আৰু যিসকলে কমিশ্যন সংক্ৰান্তীয় ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবেও উত্তম সময় আহি পৰিছে। ৰাহুৰ প্ৰভাৱত আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ বা লোভৰ বশত ভুল হোৱাৰ সম্ভাৱনা থাকিব। গতিকে অলপ সতৰ্ক হ'ব লাগিব। আৰু মে' আৰু আগষ্ট মাহত আপোনালোকৰ আয় বৃদ্ধি পাব, কিন্তু দৰকাৰী খৰচো অধিক হ'ব। বছৰৰ অন্তত আপোনালোকৰ ডিচেম্বৰৰ পৰা মাৰ্চ মাহলৈকে আয় বৃদ্ধি আৰু লং টাৰ্ম যিবোৰ ইনভেষ্টমেণ্ট থাকিব সেইবোৰত আপোনালোকৰ
আগ্ৰহ বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ আৰ্থিক স্থিতিও মজবুত হ'ব। এতিয়া প্ৰেম, বিবাহ আৰু সামাজিক জীৱন কেনেধৰণৰ হ'ব তাৰ বিষয়ে জানি লওঁ আহক। যিসকলে প্ৰেমিক প্ৰেমিকাৰ সৈতে সমস্যাত ভুগি আছে তেওঁলোকৰ বাবে মিলনৰ সময় হ'ব আৰু সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে জুলাই মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত। বিবাহিতসকলৰ বাবে পাৰিবাৰিক সুখ, সন্তানৰ পৰা ভাল খবৰ আৰু সংহতিৰ সময় হ'ব। বন্ধু বান্ধৱীৰ লগত ভুল বুজাবুজি থাকিলে আপোনালোকৰ এইবোৰ বিবাদ নাইকিয়া হ'ব আৰু পুনৰ আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। এতিয়া শিক্ষা আৰু ব্যক্তিগত উন্নতিৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব সেই বিষয়ে জানি লওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে সময় একেবাৰে শুভ হৈ আছে, বিশেষকৈ যিসকলে উচ্চ শিক্ষাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আৰু যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে শুভ সময়। তেওঁলোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে শুভ ফল লাভ কৰিব। বিশেষকৈ মে' মাহৰ পৰা অলপ তেওঁলোকৰ অলসতা থাকিব, যাৰ ফলত তেওঁলোকে কিছু মানসিকভাৱে অস্থিৰ অনুভৱ কৰিব, কিন্তু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। ধৰ্মীয় স্থানত কিছু সময় কটাবলৈ যত্ন কৰিব। যোগাসন আৰু আপোনালোকৰ যিবোৰ স্বাস্থ্য সম্বন্ধীয় নিয়ম নীতি সেইবোৰ মানি চলিলে আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। এতিয়া স্বাস্থ্য আৰু মানসিক অৱস্থা কেনেধৰণৰ হ'ব সেই বিষয়ে জানি লওঁ আহক। ৰাহুৰ প্ৰথম ঘৰত থকাৰ ফলত মনত উদ্বেগ, আপোনাৰ টোপনিৰ সমস্যা আদি বৃদ্ধি পাব পাৰে। আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ স্বাস্থ্যত অলপ সতৰ্ক হ'ব লাগিব, কাৰণ এলাৰ্জি, মূৰৰ বিষ, সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা থাকিব। আয়ুৰ্বেদিক চিকিৎসা, যোগাসন আৰু ধ্যানে আপোনাক সহায় কৰিব আৰু ইয়াৰ ফলত আপুনি সুস্থ অনুভৱো কৰিব পাৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। এই বছৰটোৰ বাবে আপোনালোকৰ শুভ মাহ, সতৰ্ক হ'ব লগা মাহ আৰু দান আৰু উপায়ৰ বিষয়েও জানি লোৱা হওক। শুভ মাহ হ'ব আপোনালোকৰ জুন মাহ, নৱেম্বৰ মাহ আৰু মাৰ্চ মাহ। সতৰ্ক হ'ব লগা মাহ হ'ব আপোনালোকৰ আগষ্ট মাহ আৰু ফেব্ৰুৱাৰী মাহ। দান আৰু উপায় হ'ব বৃহস্পতিবাৰে আপোনালোকে ব্ৰাহ্মণক বস্ত্ৰ, চাউল আৰু হালধি দান কৰক আৰু বৃহস্পতিবাৰে ওং গ্ৰাং গ্ৰিং গ্ৰং সহ বৃহস্পতিয়ে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু ৰাতিপুৱা গৰুক গুৰ বা চাউল খুৱাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ বৃহস্পতি গ্ৰহ ভাল হৈ পৰিব আৰু আপোনালোকে যিকোনো সমস্যাৰ পৰাও পৰিত্ৰাণ পাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ সম্পূৰ্ণ অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিফল দিবলৈ যত্ন কৰিছোঁ। যদি আপোনালোকৰ জীৱনত এইসমূহ বিশ্লেষণ মিল খাইছে তেনেহ'লে আপোনালোকে কমেণ্টত লিখিব আৰু আপোনালোকৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰো কৰিব আৰু চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত আপোনালোকে নিজৰ ডেট অফ বাৰ্থৰ আপোনালোকে ডেটো লিখিব, যিটো আপোনালোকৰ ডেট হয়। যদি আপোনালোকে 9 তাৰিখে জন্মগ্ৰহণ কৰিছে তেতিয়াহ'লে 09 লিখিব আৰু যদি আপোনালোকে 18 তাৰিখে জন্মগ্ৰহণ কৰিছে তেনেহ'লে 1 আৰু 8 লিখিব। ধন্যবাদ।